ভূপেন দাই এটা বৰ ডাঙৰ কথা কৈ থৈ গৈছিলে, কাকো অবিশ্বাস নকৰাটোৱে মোৰ জীৱনৰ বিশ্বাস। বাক্যটো শুনিবা দেই, কাকো অবিশ্বাস নকৰাটোৱেই মোৰ জীৱনৰ বিশ্বাস। নিয়ৰৰে এপাহ ফুলিল এপাহ সৰিল বোলে ভিডিঅ' পাবা তোমালোকে চাব লাগিব। তেওঁৰ গান শুনিবৰ কাৰণে প্ৰধানমন্ত্ৰী প্ৰাক্তন বাজপেয়ীজী ৰৈ থাকে, ৰিকুৱেষ্ট কৰে এটা শ্লিপ পঠাই দি পেলাই ৰামলীলা মৈদামত আমি এক যাযাবৰটো গাব লাগে। ভূপেন দাই তেতিয়া গাইছে, আমি যাযাব পৃথিৱী আমাকে আপোন করেছি ভুলেছি নিজের ঘর তাই আমি যাযাব। নমস্কাৰ, ৱেলকাম টু আনাডাৰ এপিছড অফ আউটলুক উইথ অভিলাষ। আজিৰ এই বিশেষ এপিছডটো আৰম্ভ কৰাৰ আগত মোৰ এটা কথা মনত পৰিছে, মোৰ সৰুকালৰ কথা। তেতিয়া মই থাকিছিলোঁ মোৰ হোম টাউন গোৱালপাৰাত, আৰু তাত এটা শ্ব' হৈছিল যোনটো মোৰ জীৱনৰ এটা বিশেষ শ্ব'। কিয়? কাৰণ তাত সংগীত পৰিৱেশন কৰিছিল ডক্টৰ ভূপেন হাজৰিকাদেৱে। মই বহুত আৰ্টিষ্ট দেখিলোঁ আজিলৈকে, আমাৰ ভাৰতৰ আৰ্টিষ্ট, বাহিৰৰ আৰ্টিষ্ট, কিন্তু ভূপেন হাজৰিকাদেৱৰ নিচিনা এটা শ্ব' মই বহুত কম দেখিছোঁ। তেওঁৰ যোনটো ইণ্টাৰেকশ্যন ৰাইজৰ লগত আৰু যোনটো ইম্পেক্ট আপোনাৰ মনত থাকি যায় বহু বছৰলৈকে, সেইটো বহুত কম আৰ্টিষ্টৰ আছে। আৰু আজি আমাৰ সৌভাগ্য যে তেওঁৰ লগত 25 বছৰ ধৰি জড়িত হৈ থকা এজন ব্যক্তি আমাৰ মাজত আছে, কমল চন্দ্ৰ কটকী ছাৰ। নমস্কাৰ। নমস্কাৰ অভিলাষ। ছাৰ, পোনপ্ৰথমে বহুত ভাল লাগিলে আপুনি অহাৰ কাৰণে। ধন্যবাদ। তুমি যে মোক বাছি আনিছা বা বিচাৰি আনিছা। হয়, আজিকালি জেনেৰেশ্যনৰ যি পডকাষ্টৰ হয়, যি চিন্তা, হয়, খুব ভাল চিন্তা, হয়, আশাবাদী চিন্তা, হয়, সেই চিন্তাৰ সহযোগী হ'বলৈ যে তুমি মোক হয়, নিৰ্বাচন কৰি আজি নিমন্ত্ৰণ কৰি আনিছা, তাৰ বাবে মই তোমাক আৰু তোমাৰ গোটেই পৰিয়ালবৰ্গক, ইয়াত যি টেকনিচিয়ান বা যিসকলে তোমাক সহায় কৰিব, হয়, কেমেৰা, চাউণ্ড ইত্যাদিত, সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। থেংক ইউ ছাৰ। চ' মই মানে আচলতে কালি ভাবি আছিলোঁ ৰাতি যে আপোনাক কি প্ৰশ্ন সুধিম। মই নিজে যিহেতু মিউজিকৰ লগত জড়িত, প্ৰতিটো গানে ভাল লাগে তেওঁৰ। মই এই পডকাষ্টটো কৰাৰ আগত ভাবিছিলোঁ যে গানকেইটাৰ পিছৰ অৰ্থৰ বিষয়ে কথা পাতোঁ নেকি আপোনাৰ লগত, কিন্তু ইমান গান আছে গতিকে এটা এপিছডত কৰিব পাৰিম নে নাই সেইটো মানে সন্দেহ হৈ থাকিলে মানে মোৰ। মানে মই ভাবিয়ে নাপালোঁ মই কেনেকৈ আৰম্ভ কৰিম, কি কৰিম। গতিকে মই নাজানো আজি আমি কেনেকৈ আগুৱাই যাম, কিন্তু ভালেই হ'ব যেন মোৰ লাগে। নিশ্চয়। ভূপেন হাজৰিকা বুলি ক'লে আপোনাৰ মনত কি ভাৱ আহে? প্ৰথমতে মই এই যে তুমি গোৱালপাৰাৰ অনুষ্ঠানটোৰ কথা যে ক'লা, হয়, সেই অনুষ্ঠানত গীটাৰ বজাবলৈ ময়ো গৈছিলোঁ ভূপেনৰ লগত। হয়, তুমি যিটো অনুষ্ঠানৰ কথা ক'লা, হয়, কলেজ ফিল্ডত হৈছিলে। হয়, ফিল্ডখনৰ নাম মনত নাই, অনুষ্ঠানটো মোৰ অলপ মনত আছে। লগত মোৰ কলিকতাৰ 3জনমান বাদ্যযন্ত্ৰী আছিলে। তেতিয়া ভূপেন দাৰ লগত কলিকতাৰ পৰা বাদ্যযন্ত্ৰী আহে, অসমৰ একমাত্ৰ মই বাদ্যযন্ত্ৰী। আচ্ছা। কলিকতাৰ এজন আছিলে মেণ্ডলিন বাদক সৰোজ বৰুৱা, বাঁহীত গৌৰ পাল, তেওঁ ৰবীন্দ্ৰ ভাৰতী ইউনিভাৰ্চিটিত কাম কৰিছিল, ৰিটায়াৰ কৰে। চঞ্চল খান বুলি আছে, তেখেত ইতিমধ্যে ঢুকাইছে, তবলা। আৰু আমি 4জন মিউজিচিয়ান থাকোঁ, 4জন। হয়, যি হওক, আজি মোক এই ভূপেন দাৰ জন্ম শতবাৰ্ষিকীৰ প্ৰাক মুহূৰ্তত হয়, বহু পুৰণি কথা মনলৈ আহিছে। হয়, আৰু সেই কণমানি ভূপেন দাজনৰ বিষয়ে মই ক'লেই তুমি ভূপেন দা কেনেকুৱা শিল্পী আছিল, এইমাত্ৰ যে প্ৰশ্নটো সুধিলা, কেনেকুৱা ধৰণৰ বা কি বুজি পাবা। এই তাহানি শদিয়া, অৰ্থাৎ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি বুলি কয়, নেফাৰ, হয়, আজিৰ শদিয়াত, অৰ্থাৎ আজিৰ অৰুণাচল প্ৰদেশৰ শদিয়াত 1926 চনৰ সেই 8 ছেপ্টেম্বৰ জন্মা কণমানি বিন্দুটো সিন্ধু হৈ অসম ভাৰত হৈ পৃথিৱীলৈ গুচি গ'ল। তাৰ মূলতেই কিন্তু ভূপেন দাৰ কঠোৰ জীৱন সংগ্ৰাম আছে, আৰু খুব কম বয়সতে
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেউ, বিষ্ণুপ্ৰসাদ ৰাভাদেউ, নটসূৰ্য ফণী শৰ্মাদেৱৰ দৰে গুৰু লাভ কৰিছিল তেখেতে। মাত্ৰ 10 বছৰ বয়স হৈছে, জ্যোতি ককাইদেৱে লৈ গৈছে। জ্যোতি ককাইদেউৰ 1935 চনত যি জয়মতী কথাছবি হৈছিল, তাৰ চাউণ্ড ট্ৰেকটো খুব ভাল নহ'ল কাৰণে তেওঁৰ মনত দুখ যে জয়মতীখন পালা ৰেকৰ্ডত বন্দী কৰিব কথাৰে গীতেৰে। আৰু গীতসমূহ গাবৰ কাৰণে সেই কণমানি 10 বছৰীয়া ভূপেন হাজৰিকাক লৈ গৈছে কলিকতাৰ ষ্টুডিঅ'ত ৰেকৰ্ড কৰিবৰ কাৰণে। আৰু সেই ৰেকৰ্ডিঙত ভূপেনদাৰ গীত গোৱাব, লগত সহযোগী হিচাপে তেখেতৰ লগত সদায় থাকেই বিষ্ণু ৰাভাদেউ, লগত উজয় ফণী শৰ্মাদেউ আছিল। তিনিওজন একেলগে ঘূৰি ফুৰে আচলতে। তাত গৈ সেই জয়মতীৰ মূল কাহিনীটো ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা লৈছিল তেখেতে চিনেমাখনৰ। গতিকে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে সুৰ কৰা এটি গীত বাছি লৈছিল পালা ৰেকৰ্ডখনত দিবৰ কাৰণে। আৰু সেই এনেকুৱা সুন্দৰ গীত কণমানি ভূপেনদাই তেতিয়াই ৰেকৰ্ড কৰিছিল। সেই গানটো মোৰ অতিশয় প্ৰিয়। সখী কি কওঁৱে দুখৰে কথা, অমৃত মথোতে বিষ উপজিলে, মিঠা মৌহলে তিতা, মালতীৰে চাকি খোপাতে পিন্ধিলো, তাৰো গলে পাহি সৰি, সোণৰে সজাতে পখীতি ৰাখিলো, সিও গুচি গলে উৰি। কেতিয়াবা দুটা এটা শব্দ ইফাল সিফাল হৈ যাব পাৰে দেই, একো নাই ছাৰ। সাজতে ফুলিলে তগৰ ফুলে পাহি, সন্ধিয়াৰে বাপাই কোনেও নেদেখোতে কোনেও নুশুতে, সিও যে লিৰিলি যায়। তুমিও এজন অভিলাষ মিউজিচিয়ান, গীটাৰ বজোৱা। চেষ্টা কৰিছোঁ ছাৰ। গতিকে তুমি জানিবা এই গীতটো যে মই গাই শুনালোঁ, কিয় বাছি ল'লোঁ, সেই 10 বছৰীয়া এটা শিশুৰ কাৰণে অসমৰ মাটিৰ সুৰৰ লগত স্পেনিছ সুৰৰ সংমিশ্ৰণ ঘটিছে। মালতীৰে চাকি, এই যিটো কাৰ্ভ জ্যোতি ককাইদেৱে তাত সন্নিৱিষ্ট কৰিছে, সখী দাদা এইখিনি মাটিৰ। গতিকে তাৰমানে কেনেকুৱা এটা পৰিৱেশত ভূপেনদা লালিত পালিত হৈছে, কাৰণ ভূপেনদাক বাছি লৈ গৈছে। তাৰপিছত বহুকেইটা ৰেকৰ্ড হ'ল। সেইদৰেই কিন্তু ভূপেনদা এই ত্ৰিমূৰ্তি ছত্ৰছায়াত লালিত পালিত হৈ 40 চনলৈকে, 36 চন মানৰ পৰা 40 চন মানলৈকে নিজৰ ভেটিটো বনাইছে সংগীতৰ। তুমি জানা যে যিকোনো এটা ঘৰো যদি থিয় কৰিব লগা হয়, স্কাই স্ক্ৰেপাৰ এটা, ওখ বিল্ডিং এটা, মাটিৰ তলত বহুতখিনি সোমাই থাকিবলৈ ধৰক তাৰ ভেটিটো বহুত গভীৰলৈ যাব লাগিব, তেহে ওখ বিল্ডিং এটা হয়। গতিকে ভূপেনদা এনেই বিশ্ববিশ্ৰুত শিল্পী হোৱা নাই। ভূপেনদাৰ সংগীতৰ ভেটিটো বহুত বহল। আৰু জ্যোতিপ্ৰসাদ আগৰৱালাদেউ, বিষ্ণুপ্ৰসাদ ৰাভাদেৱে ইমানখিনি কথা বুজাই দিছিল সেই কণমানি ল'ৰাটোক। মাত্ৰ কেইটামান দিনৰ, এদিন নে দুদিনৰ তাৰ 7-8টা মান, দুখন বোধহয় শোণিতকুঁৱৰী আৰু জয়মতী, দুখন পালা ৰেকৰ্ডৰ গীতখিনি দুদিনতে খতম কৰি দিলে। এজন প্ৰফেচনেল ছিংগাৰৰ নিচিনা জীৱনত প্ৰথম ষ্টুডিঅ'ত সোমাইছে। তাত সকলো আচৰিত হৈ গৈছে, এই 10 বছৰীয়া ল'ৰা এটাই কেতিয়াও ষ্টুডিঅ' দেখাই পোৱা নাই, আই ধাপ ধূপ এফালৰ পৰা গাই গৈছে গানবিলাক। আৰু প্ৰত্যেকটো গান অতিশয় টান। তাৰপিছত কি কৰিলে, তেওঁলোকৰ ৰেলৰ টিকেট বোধহয় দেৰিকৈ কাটি লৈ গৈছিল, ভাবিছিল কেইবাদিন লাগিব। জ্যোতি ককাইদেউৰ গানটো অকণমান বেয়া হয়, ক'লে যে আমাৰ সময় আছে। বিষ্ণু ৰাভাদেৱক ক'লে, এই ৰাভাদেউ এই ল'ৰাটোৰ সৈতে আমি কেইটামান গান কৰাই নেপেলাওঁ কিয়? লগে লগে বিষ্ণু ৰাভাদেৱে তাতে গান লিখিলে, কলিকতাতে গান লিখি ৰচি 4টা গান
ভূপেন দা হতুৱাই ৰেকৰ্ড কৰাই পেলালে ৰেকৰ্ড কৰাৰ ভিতৰত এটা গান মোৰ মনলৈ আহিছে অকণমান জাষ্ট গুণগুণাই দিছোঁ ঠিক আছে আজলি হিয়াৰ মাজে বিজুলি বান মাৰে বিষ্ণুপ্ৰসাদ দেৱৰ ৰচনাৰ সুৰ উজলাই হিয়াৰ মণি তাইৰ কাজলি চকুৰ থাৰে তাইৰ কাজলি চকুৰ থাৰে বিজুলি বান মাৰে পূবৰ দুৱাৰ মেলি আহে তাই কিৰণ ঢালি হিয়া যে মোৰ চমকে তাইৰ মিচিকি হাঁহিৰে তাইৰ মিচিকি হাঁহিৰে বিজুলি বান মাৰে সেই 10 বছৰীয়া ল'ৰাটোক এটা প্ৰেমৰ গান গজলৰ নিচিনা গান বিষ্ণুপ্ৰসাদ দেৱে শিকাই দিছে আৰু সুন্দৰকৈ গাইছে সেই 4টা গীতৰ প্ৰথম এখন ৰেকৰ্ড বাহিৰ হ'ল সেইখন জীৱনৰ ভূপেন দাৰ প্ৰথম ৰেকৰ্ড তাত 4টা গীত আছিলে এটা আছিলে কাষতে কলচি লৈ যায় অ' ৰচকী বাই তাতে কোন কলিয়াই যমুনাৰ বালিতে আৰু সেইবোৰ 10 বছৰ বয়সতে গোৱা 10 বছৰ বয়সতে গোৱা 4টা গান উলাহেৰে নাচি বাগি হলি বিয়া গ'ল ভূপেন দা ৰেকৰ্ড ওলাইছে আৰু তেতিয়া হুলস্থুল আৰু HMV মানে কৈছে যে কনিষ্ঠতম শিল্পী আমাদের ভূপেন হাজাৰিকাৰ তেতিয়া গতিকে 10 বছৰ বয়সত ৰেকৰ্ডত 4টা আৰু দুখন পালাৰ বহুতকেইটা গীত ৰেকৰ্ড কৰা পৰাকে তৈয়াৰী হোৱা কথাটো বৰ সহজ কথা নাছিল আৰু একদম আত্মবিশ্বাসেৰে আপোনাক এটা কথা সুধিম আপুনি এটা শব্দ ব্যৱহাৰ কৰিছে পালা ৰেকৰ্ড হয় তাৰ বিষয়ে মই ক'ম নেকি পালা ৰেকৰ্ড বস্তুটো কি হয় পালা মানে তাত গীতো থাকিব কথাও থাকিব ষ্টৰীখনো থাকিব ৰেকৰ্ডত বাজিব ৰেকৰ্ড বুলি ক'লে আমি গানহে জানো নাটকখন নাটকৰ মাজে মাজে গীত পালা মানে জ্যোতিপ্ৰসাদ আৰু জয়মতীখনৰ কথিত মানে কথিত ৰূপ মানে কাৰণ চিনেমাখনত ভিডিঅ' থাকে লগত দেখা যায় এইটো শুনিব তাৰমানে জয়মতীৰ কাহিনীও চলি থাকিব মাজে মাজে গীত আহিলে গীতো বাজিলে আচ্ছা পালা ৰেকৰ্ড বুলি কয় মই জনাত গতিকে নাটকখন তাৰমানে কাৰণ যিহেতু জয়মতীৰ শব্দ গ্ৰহণটো তেতিয়া দিনত কাৰিকৰী বৰ ইয়াতো একোৱেই নাই জ্যোতিপ্ৰসাদে সকলো অকলে কৰা সেইকাৰণে জ্যোতিপ্ৰসাদ আগৰৱালা একেবাৰে অসমৰ আটাইতকৈ জিনিয়াছ মানুহ বুলি ক'লে এই লাইনত মই জ্যোতিপ্ৰসাদ আগৰৱালাকেই মই মানে সসন্মানে ৰাখিব খোজোঁ কাৰণ তেতিয়া 1935ত তেওঁ চিনেমাৰ কাম শিকিবৰ কাৰণে জাৰ্মানী পাইছেগৈ জাৰ্মানীত কাম শিকি আহি চিনেমাখন বনাব যদি ইয়াত না ষ্টুডিঅ' আছে না কেমেৰামেন আছে না চিনেমাখন প্ৰদৰ্শন কৰিবলৈ চিনেমা হলেই নাই নামঘৰে প্ৰদৰ্শন কৰিব চিনেমাখন কিমান সপোনটো ভাবা তামোল কি ভোলাগুৰি চাহ বাগিচাত গৈ পেলাই ষ্টুডিঅ' খুলিব লগা হৈছে বনাই ল'ব লগা চিত্ৰবন ষ্টুডিঅ' গতিকে সেই তেনেকুৱা সপোন দেখা মানুহৰ লগত সংস্পৰ্শত ডাঙৰ হোৱাৰ কাৰণে ভূপেন দাই সপোন বহুত দেখিছিলে ডাঙৰ হোৱাৰ সপোন অসমক কেনেকৈ বিশ্বৰ দৰবাৰলৈ লৈ যাব তাৰ সপোন সেইকাৰণেই ভূপেন দাই যেতিয়া 1949ত কলম্বিয়া ইউনিভাৰ্চিটিলৈ গুচি গ'ল PhD কৰিবৰ সময়ত PhD কৰিলে বহুত কিবা কিবি হৈ গ'ল চবেই তাত ডাঙৰ ডাঙৰ চাকৰি দিলে ইতিমধ্যে বিয়াও হৈ গ'ল তাতে সেইকাৰণে ভূপেন দাই পত্নীলৈ এখন চিঠি লিখিছে পত্নী গুচি আহিল বিয়া হোৱাৰ পিছত কাৰণ ভূপেন দাৰ PhD কাম শেষ হোৱা নাছিল ভূপেন দাৰ পত্নী হ'ল চৰ্দাৰ বল্লভভাই পেটেলৰ পৰিয়ালৰ ছোৱালী অত্যন্ত আধ্যৱন্ত পৰিয়ালৰ অতিশয় ব্ৰিলিয়েণ্ট বুলি কয় মেধাৱী ছোৱালী আছিলে বিয়া হ'ল তেওঁ গুচি আহিল আগতীয়াকৈ কাৰণ ভূপেন দাৰ PhD কাম শেষ হোৱা নাছিল PhD শেষ হোৱাৰ পিছত তাক ডাঙৰ চাকৰি দিছিলে বহুত ভূপেন দাই এখন চিঠি লিখিছিলে যে ফাৰ্ষ্ট ক্লাছ দেশৰ ছেকেণ্ড ক্লাছ চিটিজেন হৈ ইয়াত মই বাচি থাকিব নিবিচাৰোঁ মই ইয়াত নাথাকোঁ বুলি কৈ কম কথা কোৱা নাই তেতিয়াৰ দিনত আজিকালি চব বাহিৰলৈ যাব খোজে তেওঁ উভতনি যাত্ৰা আৰম্ভ কৰিছে তেতিয়া যদি ভূপেন দাই আমেৰিকাত থাকিলে হয় কিমান ধনী হ'ল হয় 49, 50, 51ত তাকেতো ডাঙৰ ডাঙৰ চাকৰি পাইছিলে কিন্তু ভূপেন দাৰ দেশপ্ৰেম অসম প্ৰেম সংগীতৰ প্ৰেম ইমানেই আছিল অথচ ইয়াত একো নাই এটা সাধাৰণ পৰিয়ালৰ 10টা ল'ৰা ছোৱালী ককাই ভাই এটা ডাঙৰ পৰিয়াল দেউতাকে এটা চাকৰি কৰিছিলে সৰু তাৰে চলিব লগা গুৱাহাটীত নিজৰ ঘৰ এখনো নাই ইতিমধ্যে বিয়াও কৰিছে এটা
পুত্ৰ সন্তান জন্ম পাইছে কিমান সাহসেৰে জীৱন সংগ্ৰামখন আগুৱাই নিম বুলি ভাবিছিলে ওলাই আহিছে আমেৰিকাৰ আধ্যবন্ত জীৱনৰ সকলোকে বুঢ়া আঙুলি দেখুৱাই থৈ ইয়াত আহিছে কি কৰি খাব একো নাজানে লগত আছে নিজৰ ডিগ্ৰীটো আৰু ভগৱান প্ৰদত্ত কণ্ঠটো সৃষ্টিশীল মনটো গতিকে ভূপেন দাক আমি এইকাৰণেই অসমত আজিলৈকে জন্ম পোৱা বা ভাৰতবৰ্ষতে ভূপেন দাৰ দৰে একেলগে বিভিন্ন দিশেৰে সমাহাৰেৰে জন্ম হোৱা শিল্পী মই আছে বুলি মই নাভাবোঁ একাধাৰে গায়কটো হৈ গ'ল গীতিকাৰ হ'ল চিত্ৰনাট্য লিখক ফিল্ম ডাইৰেক্টৰ মিউজিক ডাইৰেক্টৰ সাংবাদিক পলিটিচিয়ান বাতৰি পঢ়োঁতা তেওঁ ৰেডিঅ'ত গৈ বাতৰিও পঢ়িছে সাংবাদিকতাকে আদি কৰি তেওঁৰ কি গুণ নাছিল অভিনেতা বহুত ছবিত অভিনয় কৰিছে গতিকে চিনেমাৰ স্ক্ৰিপ্ট ৰাইটাৰ প্ৰডিউচাৰ গতিকে ডিৰেক্টৰ গতিকে আমি পাম কোনোবাই হয়তো খুব ভাল গান গাইছে কোনোবাই হয়তো চিনেমাখন ভালকৈ কৰিছে তেওঁতকৈ ভাল চিনেমা ফিল্ম মেকাৰ বহুত আছে কিন্তু অকল তেওঁ চিনেমাই কৰিছে ডাঙৰ মিউজিক ডাইৰেক্টৰ আছে তেওঁ মিউজিকে কৰিছে কিন্তু ভূপেন দাৰ ইমান সোপা দিশ আছে কোনোটো দিশৰে মানে কোনো কম নহয় তাৰমানে গানখিনিতো আপোনালোকে জানি তাৰপিছত লিৰিক্সৰ যিটো ষ্টেণ্ডাৰ্ড গীতি সাহিত্য অসমীয়া গীতি সাহিত্যক এনেকুৱা এটা পৰ্যায়লৈ লৈ গ'ল সেইটো পৰ্যায় নেক্সট অহা 50 বছৰ বা 100 বছৰ কোনোবাই যে চুব পাৰিব মোৰ কিন্তু এই কথাটো মই এতিয়া বৰ ন দি ক'ব নোৱাৰোঁ এটা ৰেনেচা আনি পেলালে এটা ধাৰা সৃষ্টি কৰি থ'ল গীতি সাহিত্যৰ গানটো চবেই গায় আমিও গাওঁ ময়ো গাওঁ আমি গাওঁ কথাটো কৈছোঁ মই গায়ক নহয় এনেই কথাটো কৈছোঁ মই কিন্তু গীতি সাহিত্যৰ সৃষ্টিটো সাহিত্য মই গান বুলি কোৱা নাই গান এটা লিখি দিব পাৰি তুমি আহিলে মই যাম মই নগ'লো তুমি আহিলা কিবা কিবি লিখি দিব পাৰি কিন্তু য'ত এটা মেছেজ থাকে এটা দিশ থাকে এটা জাতিক আগুৱাই দিয়াৰ প্ৰেৰণা থাকে ব্যক্তিগত পৰ্যায়ৰ গীতটো প্ৰেমৰ গীত এটাটো কিন্তু এটা বাণী থাকে দুখৰ হ'লেও বাণী থাকে গতিকে সেয়াই হ'ল ভূপেন দা তাকে আপুনি কেনেকৈ লগ পালে ভূপেন ছাৰক কেনেকৈ লগ পালোঁ বুলি ক'লে মনেৰেতো আমি সৰুৰ পৰা যেতিয়া আমি ৰেডিঅ' শুনিবলৈ লৈছোঁ আমি ৰেডিঅ' শুনি ডাঙৰ হোৱাটো হয় যেতিয়াৰ পৰা আমাৰ ৰেডিঅ' শুনা মন আছে মনত পৰে স্কুলীয়া দিনৰ পৰা তেতিয়া আমি ৰেডিঅ'ত কাৰ গান শুনো ভূপেন দাৰ গান শুনো জয়ন্ত হাজৰিকাৰ গান শুনো দীপালী বৰঠাকুৰৰ গান শুনো ইত্যাদি ইত্যাদি গতিকে আমি ভূপেন দাৰ গান আমি কল্পতৰুত যেতিয়া আকাশবাণী বাজে 7:45 7:45 সন্ধ্যা আমি ৰখি থাকোঁ কল্পতৰুৰ পৰা আজি কি গান আহে বেছিবিলাক তেনেকুৱা গানেই আহে অনুৰোধৰ গীত বা ৰেডিঅ'ৰ গীত গতিকে ভূপেন দাক আমি তেনেদৰে আঁতৰৰ পৰা পাইছোঁ আৰু 1974 চনৰ 6 অক্টোবৰ তাৰিখে মই ভূপেন দাক ৰহাৰ এটা অনুষ্ঠান মোৰ জন্ম ৰহাত এটা অনুষ্ঠানত মই লগ পাইছোঁ মানে সেই অনুষ্ঠানটো ভূপেন দা গীত গোৱাকৈ আহিছে লগত জয়ন্ত হাজৰিকা আছিলে হেৰি হিচাপত এতিয়া মই ৰহা বুলি কওঁতে মোৰ মনত পৰিছে মই ৰহাত মোৰ অকণমান ব্যক্তিগত কথা কওঁ নিশ্চয় আমি যাম বুলি ভাবিছিলোঁ তাৰপিছত মই ভূপেন দাৰ প্ৰসংগলৈ আকৌ আহিম ৰহা উচ্চতৰ মাধ্যমিক স্কুলৰ পৰা মই ৰহা বুনিয়াদী বিদ্যালয়ত মোৰ প্ৰাথমিক শিক্ষা হয় তাৰপিছত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত একদম ক্লাছ 4ৰ পৰা 12লৈকে মই তাতেই পঢ়া আৰু মোৰ দেউতা প্ৰয়াত মুক্তিযোদ্ধা প্ৰভুত চন্দ্ৰ কটকী আছিলে ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত ইনস্পেক্টৰ পোষ্টত আছিলে তেওঁ অসমত যিমান বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ আছিলে তাৰ এজন ইনস্পেক্টৰ আছিলে শিক্ষকেই ইনস্পেক্টৰ কিন্তু হেডকোৱাৰ্টাৰটো ৰহাত আছিলে সেই সূত্ৰে দেউতা চাকৰি সূত্ৰে তাতে আছিলে আৰু তাৰে কোৱাৰ্টাৰতে আমি থাকিলোঁ আমাৰ গোটেই পৰিয়ালটোৰ জন্ম ৰহাতেই মোৰ ডাঙৰ দাদাৰ পৰা আৰম্ভ কৰি আমি 8জন ককাই ভাই মোৰ মা আছিলে প্ৰয়াত প্ৰতিভা কটকী দেউতা একেবাৰে গান্ধীবাদী আছিলে মহাত্মা গান্ধীক দুবাৰ লগ পাইছে আৰু 3 বছৰ জেল খাটিছে আমাৰ ভাৰত স্বাধীনতা আন্দোলনত আৰু মায়ে দেউতাই ৰাতিপুৱা সূতা কাটে যঁতৰত সেই সূতাৰে মায়ে কাপোৰ বৈ দিয়ে ধুতি চাদৰ সেয়াহে পিন্ধে অৰ্থাৎ খদৰহে পিন্ধে গোটেই জীৱন খদৰ আৰু এযোৰ চিম্পল বাটাৰ চামৰাৰ চেণ্ডেল হাজাৰ ঠাণ্ডা হওক জোতা নিপিন্ধে
এই চেণ্ডেলেই আৰু খদৰৰ যিবিলাক গৰম কাপোৰ স্বদেশী মুভমেণ্ট যোনটো হৈছিলে একেবাৰে আৰু ইণ্টাৰেষ্টিংলি আজি বিয়া দেউতাৰ বিয়া পিছদিনা দেউতাক জেললৈ লৈ গুচি গ'ল আমাৰ কইনা মাহঁতে আগতো আৰু এনেকুৱা উৰণিহে আৰু কইনা সৰু কইনা আগৰ কইনা কম বয়সীয়া হয় মায়ে দৰা ভালকৈ দেখাই নাপালে 3 বছৰমান পিছতহে দেউতাক ভালকৈ লগ পাইছে তাৰ বিয়াৰ কিমান ছেক্ৰিফাইচ ভাবিব আজিকালি 3 বছৰ নহয় দৰা বিয়াৰ পিছদিনা পিছদিনা ব্ৰিটিছে ধৰি লৈ গ'ল নি জেলত ভৰাই দিলে বিচাৰি ফুৰিছিলে কিন্তু কিবা কাৰণত ধৰিব পৰা নাছিলে এইবিলাক ডাঙৰ হিষ্ট্ৰী আৰু যি হওক মানে স্বাধীনতা সংগ্ৰামী হিচাপে প্ৰায় 3 বছৰ জেলত থকাৰ পিছত যেতিয়া ডিক্লেয়াৰ হ'ল যে আৰু ভাৰত স্বাধীন হ'ব এৰি দিছে নহয় তেতিয়া স্বাধীনতা কিছুদিন আগৰ পৰা লাহে লাহে এৰিছে আৰু অলৰেডি ডিচিশ্যন হৈছে আৰু ভাৰত স্বাধীন হ'ব আৰু সেই তেতিয়া এৰি দিছে তাৰপিছতহে গতিকে এইবিলাক কথা সাধু সাধু যেন লাগে আৰু দেউতা তামোল পত্ৰ হোল্ডাৰ হেৰি গতিকে সেই ৰহাত মই যেতিয়া জয়ন্ত হাজৰিকাক দেখা পালোঁ 74 তেতিয়ালৈকে মই গীটাৰ চিটাৰ হাতত লোৱাই নাই দেখা পাওঁতে মোৰ এটা সপোন জাগিল জয়ন্ত হাজৰিকাৰ কাষতে এনেকৈ ডুমৰাখন বজাই থাকে কেতিয়াবা গীটাৰখন কেতিয়াবা ডুমৰা বুলি এটা ইনষ্ট্ৰুমেণ্ট আছিলে ৰাছিয়ান ইনষ্ট্ৰুমেণ্ট ভূপেন দাই আনি দিছিলে সাংঘাতিক বজাইছে জয়ন্ত হাজৰিকাৰ যিটো ডুমৰা ষ্ট্ৰক মিউজিচিয়ান হিচাপে গৈছে এই হৈছে মিলনৰে শুভ ক্ষণত যে বাজিছে এইবিলাক যে সেইবিলাক ডুমৰা ষ্ট্ৰক বা সময়ৰ অগ্ৰগতিত যে বাজি আছে ভূপেন দাৰ লগত টেং 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 সেইবিলাক ডুমৰা ষ্ট্ৰক জয়ন্ত হাজৰিকাৰ বস্তু তেতিয়াই মোৰ এটা সপোন জাগিল যে এবাৰ যদি ভূপেন দাৰ লগত ষ্টেজত থিয় হ'ব তেতিয়া মই বোধহয় গীটাৰখন হাতত লৈছোঁ কি নাই বোধহয় লৈছোঁ আৰু আমি ছিষ্টেমেটিক ৱেত শিকিব পৰা নাছিলোঁ এনেই তাক দেখি শিকি সেই সপোন এটা জাগিছিল আৰু তাৰপিছত মই ভূপেন দাৰ য'তেই অনুষ্ঠান হয় মোৰ দাদা আছিলে মোৰ মাজু দাদা ভূপেন দাৰ লগত খুব ভাল চিনাকিও আছিলে তেওঁ কুঠৰিত আছিলে চাকৰি কৰিছিলে আৰু ভূপেন দাৰ কুঠৰিত এটা ঘৰ আছিলে মাজে মাজে আহি থাকেহি তাতে ভূপেন দাই পায় আৰু সি এই ভূপেন দাৰ ফাংচনবিলাক ৰেকৰ্ড কৰে সৰু টেপ ৰেকৰ্ডাৰটো টেপটোত বজাই কেনেকেনো ভূপেন দাই গায় মই তাতে এনেই আৰু গীটাৰখনলৈ ঝিংঝাং মানে সেইখনকে ফ'ল' কৰি থাকোঁ বজাই লৈ মানে গানবিলাকত বজাওঁ তেনেদৰে মই নিজক প্ৰস্তুত কৰি 84 চনত মই নগাঁৱৰ এটা অনুষ্ঠানত ভূপেন দাৰ লগত বজোৱাৰ সুযোগ পালোঁ সেয়াই যি আৰম্ভণি তাৰপিছত আৰু সেইটো কেনেকৈ হ'ল মানে তাৰমানে ভূপেন দা নগাঁৱত এটা অনুষ্ঠান কৰিবলৈ আহিছিলে নগাঁৱৰ এজন শিল্পী আছিলে প্ৰয়াত জ্ঞানদা বৰা তেওঁলোকে অনুষ্ঠানটো আয়োজন কৰিছিলে তেওঁ আমাৰ ঘৰৰ কাষৰে তাৰপিছত মই ইঞ্জিনিয়াৰিং পৰীক্ষা দি আহি পেলাই পাছ কৰিছোঁ ঘৰতে আছোঁ চাকৰি পোৱা নাই যোৰহাট ইঞ্জিনিয়াৰিঙৰ পৰা মই BE কৰিছিলোঁ চিভিল ইঞ্জিনিয়াৰিঙত পাছ কৰি পেলাই আহি ঘৰতে পাইছোঁ বহি আছোঁ তেওঁ ক'লে যে কমল আহি অলপ ফাংচনৰ আগদিনা মানে ভূপেন দা গোটেই টীম লৈ আহিছে উষা মংগেশকাৰ হৃদয়নাথ মংগেশকাৰ নীতিন মুকেশ এনেকৈ এটা টীম আৰু ভূপেন দাৰ অনুষ্ঠান নেহৰুবালি ডাঙৰ অনুষ্ঠান তেতিয়া নীতিন মুকেশ মানে মুকেশৰ পুত্ৰ আচ্ছা পুত্ৰ তাই ভূপেন দাক কুন্তিদা বুলি মাতোঁ জ্ঞানদা বৰা কুন্তিদাই ক'লে যে কমল আজি গধূলি ভূপেন দা সদল বোলে মোৰ ঘৰত আহিবাচোন অকণ সহায় কৰি দিওঁ ওচৰৰ মানুহ খাবলৈ আহিবা লগো পাবা তাই গ'লোঁ তাতে কলিকতাৰ এজন মিউজিচিয়ান আহিছিলে ভূপেন দাৰ লগত সৰোজ বৰুৱা মেণ্ডুলিন বজায় দুগ্ধ মেণ্ডুলিন বাদক তেওঁ গ্ৰেড আৰ্টিষ্ট অল ইণ্ডিয়া ৰেডিঅ' কেলকাতাৰ যি হওক চিনাকি হ'লেও উষা মংগেশকাৰ অহা নাই আৰু হৃদয়নাথ মংগেশকাৰ নাই ভূপেন দাৰ টীমটো আহিছে মিউজিচিয়ান আৰু কেলকাতা আৰু বম্বে 2-4জন মিউজিচিয়ান আহিছে হঠাৎ কিবা কথাত মোক চিনাকি হওঁতে ক'লে যে এই গীটাৰৰ ষ্ট্ৰিং এক্সট্ৰা কাৰোবাৰ লগত ইয়াত ক'ত পায় দোকানত হ'ল মই দিম আনি দিম তুমি কি গীটাৰ বজাও ব'লা বজাওঁ কি জানো ক'ব নহয় হঠাৎ দেখোন কৰিলে কালকে তুমি গীটার আমার ভূপেন্দার সঙ্গে বাজাতে পারবে বলে পারবো কেন পারবে না মই তো ইতিমধ্যে তৈয়ারি হয়ে আছো নিজাববীয়াকৈ এই যে সপোন দেখিব লাগে তেতিয়া ভগৱানেও বোলে সহায় কৰে বুলি এটা বিশ্বাস আছে এটা সপোন দেখি যদি সপোনটো খেদি সৰ্বান্তকৰণে যদি সেইটোক লৈ চিন্তা কৰি থকা যায় কাম কৰা যায় যিকোনো সপোন বোলে ফলি আহে এইটো এটা বিশ্বাস মই মানে প্ৰথমতে ভয় খাই গ'লোঁ কৈছে একটা কামি বঙালীতে কৈছে আৰু একটা কাজ কৰোঁ আমি সাৰ্কিট হাউছত মই সাৰ্কিট হাউছত আছোঁ কাইলৈ দুপৰীয়া 12টা বজাত তুমি এপাক আহিবাচোন মই এবাৰ চাই ল'ব লাগিব তুমি কি বুজোৱা হঠাৎটো কৈ দি পেলাই মই বোলো ঠিকে আছে আহিম মই একদম কাটাই দুপৰীয়া 12টা বজাত মই নক কৰি গধূলি 6টা বজাত ফাংচন পিছদিনা ফাংচন নক কৰাৰ লগে লগে তেওঁ গীটাৰখন আগবঢ়াই দিলে ক'লে তুমি একটা চেম্পল দেখাওঁতো আমাক কীভাবে বাজাবে বলে আমি কীভাবে বাজাব মানে কওক
কৈছে না তুমি যিভাৱে বজাব আমাকে এবাৰ বাজিয়ে শুনাও। মই তেতিয়া এনেকৈ আৰম্ভ কৰিছোঁ, মোৰ গান বহু আস্থাহীনতা, একজেক্টলি এইটোৱেই, বিপৰীতে এক গভীৰ আস্থাৰ গান, মোৰ গান হওক কল্পনা বিলাসৰ বিপৰীতে এক সত্য প্ৰশস্তিৰ ধ্যান, মোৰ গান হয় এই হবে হবে হবে, তুমি পাৰবে আৰু নুশুনে আৰু বোলো মই অলপ নাৰ্ভাছো কৰিছোঁ আৰু কিমান ডাঙৰ কথা হৈছে। তেতিয়া মই ক'লোঁ যে মোক কিয় বাচিলে? কৈছে নহয় সমস্যা এটা হৈ আছে আমাৰ। বোলে কি? আমি 3জন মাত্ৰ ভূপেন দাৰ লগত, চঞ্চল খান তবলা বজাবলৈ আহিছে, বাঁহীত গৌৰপাল, আৰু তেওঁ মেণ্ডলিনো বজাব, মাজে মাজে গীটাৰো বজাব, তেওঁ 2টা ইনষ্ট্ৰুমেণ্ট বজায়। কৈছে যেতিয়া মই মেণ্ডলিনখন বজাওঁ মই অকলশৰীয়া হৈ যাওঁ, মোক ছাপৰ্ট কৰিবলৈ ৰিডিম গীটাৰ এটা লাগে। কিন্তু আৰু বম্বে টিমটোত আছে 15জনমান মিউজিচিয়ান। কৈছে আমাৰতো উইক লাগিব, দুৰ্বল লাগিব যদিহে আমাৰ অকণমান ষ্ট্ৰং নকৰোঁ, কাৰণ তাৰপিছত তেওঁলোকে 15জনীয়া মিউজিচিয়ানৰ দল। তেতিয়া মই বোলো ঠিক আছে মই বজাওঁ। লগতে নগাঁৱৰ এজন পুৰণা ভূপেন দাৰ বহুত পুৰণা ঢোলক বাজা, সাংঘাতিক ঢোলক বজাইছিল, তাহানি বম্বেত ৰেকৰ্ডিঙত বজোৱা ঢোলক বাজা। তেওঁৰ নাম প্ৰয়াত অতুল শৰ্মা। ভূপেন দাৰ লগত অসমত বজাইছিল, বহুত বজাইছিল। অতুল দাক ভূপেন দা গম পালে আহি যায় আৰু অতুল দা আৰু মই যোগ হ'লোঁ। তথাপি তেতিয়া আমি 5জন হ'লোঁ অন্ততঃ। তাৰপিছত মই বোলো কি গাব? কৈছে আমি জানি না। হাই মোৰতো আৰু ভয় লাগিছে, কি গাব আমি জানি না, এইটো কি হ'ব পৰা, এইটো কি ঘটনা? কৈছে বোলো অকণমানতো লিষ্ট এখন দিয়ক, যাতে মই এতিয়াওতো 3-4 ঘণ্টা হাতত আছে, মই ঘৰত গৈ অকণমান চাই আহিব পাৰিম। কৈছে না আমি জানি না, যা হবে দেখা যাবে, খালি তুমি 5:30 এখানে আছো, 6টাত প্ৰগ্ৰাম আৰু এখান থেকে তেওঁ চাকিত হাউচটো নগাঁও আৰু নেহৰু বালিখন লগালগি 2 মিনিট ৰাস্তাটো ইপাৰ সিপাৰে। তুমি 5:30 তোমাৰ গীটাৰ নিয়ে এখানে আহি যাবা, ইয়াত আহি যাবা আৰু আমি মানে যাম আৰু। মোৰ বুকু কঁপনি, মনটো ভাল হৈ আহি পেলাই একদম 5:30 গীটাৰ লৈ হাজিৰা। তাৰপিছত আমি ওলাই গ'লোঁ। মই চুক এটাতে ভূপেন দা বহিছোঁ এনেকৈ, মই এইটো পজিশ্যনত, ভূপেন দা এনেকৈ এইখিনিতে সিফালে ভূপেন দা মোক দেখা পায়, তাৰমানে ষ্টেজটো এনেকুৱা ন, বাওঁফালে এয়া ভূপেন দা, বাওঁফালে সৰোজ বৰুৱা মেণ্ডলিন, এইফালে মই, এফালে ওচৰতে বাঁহী, আৰু এইফালে তবলা ছেকশ্যন, ৰাইট ছাইডটো মানে ৰিডিম ছেকশ্যন, তবলা আৰু ঢোলক। মোৰ একদম বুকু কঁপি আছে। এই ভূপেন দা আহি গ'ল ষ্টেজত, এনাউন্সমেণ্ট দিয়া একদম স্মাৰ্ট ডেকা ভূপেন হাজৰিকা আহি গৈছে আৰু একদম নমস্কাৰ তাতে এজ ইউজুৱেল আৰু বহুত মানুহ চাগে ভৰ্তি আৰু নেহৰুবালি আৰু একদম তাতে উষা মহেশ্বৰো আছে লগত। ভূপেন দা উষা মহেশ্বৰ কম্বিনেশ্যন কেনেকুৱা হ'ব আৰু একদম ভৰ্তি। তাই ভূপেন দা আহি আৰু কিবা কিবি অলপ কৰি লৈ নহয়, কৰি লৈ আৰু মই কি বজাওঁ, মই কি মানে ৰখি আছোঁ কি বা বজাওঁ, একদম আৰম্ভ কৰিছে। মোৰ গান মোৰ মানে বুলি কোৱাৰ লগে লগে আৰু মোৰ মানে ৰাতিপুৱা মানে মেট্ৰিকত পৰীক্ষাৰ প্ৰথম কুৱেশ্যনটো পঢ়ি অহা কুৱেশ্যনটো কমন পৰা যেন লাগি গৈছে আৰু লগে লগে আৰু মই প্ৰাণ ঢালি গৈ আছোঁ। মই এবাৰ দেখিছোঁ ভূপেন দা চাই এনেকৈ এটা হাঁহি মাৰিছোঁ, মই তেতিয়া গম পাইছোঁ আৰু ভয়ো লাগে। আৰু ভূপেন দা অকণমান খঙাল প্ৰকৃতিৰ আছিলে, গতিকে কিজানি বেয়াই হ'ল বা ভচমকৈ যদি দিগদাৰী পাইছে সেয়া মোক হেৰি কৰা নাই। কিন্তু তাৰ আগতে মই যেতিয়া ইঞ্জিনিয়াৰিং পঢ়ি আছিলোঁ, যোৰহাটত এজন বৰ হেৰি ভূপেন দাৰ গুণী মানে হেৰি আৰু সেৱক টাইপ বৰ মৰম ভূপেন দাই বিৰাট ভাল পাইছে, বিভূচৰণ বৰুৱা, লনিদাৰ ঘৰত ভূপেন দা আহে। এদিন মই ভূপেন দা অহাক লগ পাইছিলোঁ এখন টেকৰ কাৰণে, লনিদাই এনেই চিনাকি কৰি দিছিলে সেনেকুৱা। কিন্তু গান আৰম্ভ হৈছে সেয়াই যি আৰম্ভণি। আৰু তাৰপিছত আৰু 85ত চাকৰি পাইলোঁ, চাকৰি পাই পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত গুৱাহাটীত আহি জইন কৰিলোঁ। আৰু সেইখিনি সময়ত এই নগাঁৱত মই অমৰ দাৰ লগত চিনাকি হৈছিলোঁ, ভূপেন দাৰ এজন প্ৰিয়তম ভাতৃ। আৰু অমৰ দাই তেতিয়া ভূপেন দাৰ সকলো কাম কাজ চোৱা চিতা কৰে, যিবিলাক সাংস্কৃতিক দিশটো তাৰমানে। আৰু অমৰ দাক ভূপেন দাই বিৰাট মৰম কৰিছিল ভায়েকসকলৰ এজনৰ ভিতৰত, বহুকেইজনৰ ভিতৰত এজন। কাৰণ ভূপেন দা যেতিয়া বেনাৰছ হিন্দু ইউনিভাৰ্চিটিত পঢ়ি আছিলে, ফাইনেল পৰীক্ষা দিবৰ সময়ত ভূপেন দাৰ মাচুল দিবলৈ পইচা নাছিলে, 230 টকা নে 32 টকা কিবা লাগে তেতিয়াৰ দিনত, 30-40 টকা। তেতিয়া অমৰ দাই এখন ট্ৰাক চলাই পইচা যোগাৰ কৰি পেলাই মাচুলৰ কাৰণে ভূপেন দালৈ পঠাইছিলে। সেইকাৰণে ভূপেন দাই আজীৱন ভূপেন দাত তেওঁৰ ওচৰত কৃতজ্ঞ থাকিল। এইকাৰণে কৈছোঁ যে বৰ মৰম কৰিছিল, কৃতজ্ঞ থাকিল বুলিয়ে ক'ব লাগিব। কাৰণ তেখেত
বৰ চিধা মানুহ আছিলে মই সেই 85 যেতিয়া চাকৰি পাই আহি পেলাই আকৌ গুৱাহাটীত অমৰ দাক লগ পালোঁ মই আৰু তাৰ পিছৰ পৰা মই ভূপেন দাৰ এজন নিয়মীয়া বাদ্যযন্ত্ৰী হিচাপে ভূপেন দাৰ টিমত জইন কৰিলোঁ তেতিয়া মাত্ৰ কলিকতাৰ পৰা 3জন বাদ্যযন্ত্ৰী আহে এজন গৌৰপাল এজন চেমচল খান এজন সৰোজ বৰুৱা আৰু এজন মই হ'লোঁ অমৰ দাই ক'লে যে ককাইদেউ বেছি পইচা পাতি নলয় গতিকে তুমি হ'লে আমাৰ খৰচ কমি যায় নহ'লে কলিকতাৰ বাদ্যযন্ত্ৰী আহিলে ফ্লাইটত আহে হোটেলত ৰাখিব লাগে গতিকে আমি 3জনেই ৰাখোঁ তেতিয়া তোমাৰ লগত 4জন হৈ গ'ল এখন গাড়ীত আমি হ'লোঁ এখন গাড়ীত ভূপেন দা হৈ গ'ল খৰচটো কমি যায় সেনেদৰে কৰিলোঁ আৰু বোধহয় 88-89 চনমানত অমৰ দা ঢুকাল তাৰপিছৰ পৰা মনীষা হাজৰিকাই চোৱা চিতা কৰিলে তাৰপিছৰ পৰা একেবাৰে 97ত ভূপেন দাৰ সমগ্ৰ কাম কাজ টকা পইচাৰ পৰা আৰম্ভ কৰি ভূপেন দাৰ দীৰ্ঘদিনীয়া ভূপেন দাৰ সহযোগী কল্পনা লাজমীয়ে মোক দায়িত্ব দিলে টকা পইচাৰ পৰা আৰম্ভ কৰি অনুষ্ঠানৰ যিমান যি হ'ব সকলো কাম তুমি কৰিবা মানে অবৈতনিক ছেক্ৰেটাৰী তাৰ কাৰণে মোৰ কোনো চেলাইড মানুহ নাছিলোঁ মই বুজোৱাৰ কাৰণে এটা মই যিটো মাননি চবে পায় ময়ো পাওঁ তাই মই অসমৰ টীম এটা গঠন কৰিলে লাহে লাহে কলিকতাৰ মানুহখিনি নোহোৱা হৈ গ'ল কাৰণ খৰচ কমাব লাগে ইয়াতে গুৱাহাটীৰ পৱন বৰদলৈ তবলাত মই তেখেতক আনিলোঁ ৰূপম তালুকদাৰ কীবৰ্ড তেওঁক আনিলোঁ তাৰ কিছুদিন আগৰ পৰাই মই পৰমেশ্বৰ বসুমতাৰীৰ বাঁহীত বজুৱাই আছিলোঁ ফাকে ফাকে ভূপেন দাৰ বাঁহীটো লাগিবই আৰু পিছৰ ফাললৈ ধনজিৎ শৰ্মাক মেণ্ডলিনত লৈছিলোঁ কিন্তু আনফৰ্চুনেটলি ধনজিৎ সোনকালে ঢুকাই গ'ল যি হওক কিন্তু বজোৱাৰ পিছতে আৰু ভূপেন দা থাকোঁতেই তেখেত ঢুকাইছে সেইদৰে 2011 চনৰ 5 নৱেম্বৰ অৰ্থাৎ ভূপেন দাৰ মহাপ্ৰয়াণৰ শেষ দিনটোলৈকে এজন সেৱক হিচাপে থাকি গ'লোঁ লগত মোৰ পত্নীও ভূপেন দাৰ লগত 2006 চনলৈকে অৰ্থাৎ আমাৰ বিয়া হৈছিলে 92 চনত যোৰহাটৰ ইন্দ্ৰেশ্বৰ শৰ্মাৰ পত্নী আছিল জীয়ৰী আছিলে ইন্দ্ৰেশ্বৰ শৰ্মাই এসময়ত ভূপেন দাৰ লগত বজাইছিলে তেখেতক যোৰহাটত সংগীত প্ৰাণ বুলিয়েই জানে আৰু তেখেতৰ দেউতাক অৰ্থাৎ মোৰ পত্নীৰ ককাকে 1936 চনত চেনোলাত চিৰচেনেহী মোৰ ভাষা জননী ৰেকৰ্ড কৰিছিল গতিকে ভূপেন দাই আগৰ পৰা জানে তাহানি উজনি অসমত প্ৰগ্ৰাম কৰিবলৈ গ'লে মাজে মাজে মোৰ শহুৰে তেখেতৰ লগত তবলা বংগো বজাইছিলে গতিকে বিয়া কৰোৱাৰ লগে লগে যেতিয়া গম পালে যে ইন্দ্ৰেশ্বৰ শৰ্মাৰ ছোৱালী মই বিয়া কৰাইছোঁ কমল তোমাৰ পত্নীয়ে মোৰ লগত গীত গাব লাগিব মঞ্চত এনেদৰে তেওঁ 1993 পৰা 92 বিয়া হৈছে ন 2006 চনলৈকে বিয়া প্ৰায় 13-14 বছৰ গীত গালে অসম ভাৰত আনকি ডুবাইলৈ আমি গৈছিলোঁ একেলগে গতিকে সেইকাৰণে ভূপেন দা আমাৰ পৰিয়ালটোৰ কাৰণে বিশেষভাৱে আমাৰ পিতৃতুল্য এজন ব্যক্তি হিচাপে আনকি মোৰ ছোৱালী তাই কণমানি আৰু ভূপেন দাই শেষ 2011 চনত মোৰ ঘৰত এসাঁজ ভাত খাইছে সেইবাৰ যি গৈছে তাৰপিছৰ পৰা ভূপেন দা নোহোৱা হৈ গ'ল মানে ফেব্ৰুৱাৰী 13 তাৰিখে মোৰ ঘৰত এখন পেইণ্টিং কৰি থৈ গৈছিলে এনে ভাত খাবলৈ আহিছিলে 2011 চন ন 2011 চন 5 নৱেম্বৰ ঢুকাইছে ফেব্ৰুৱাৰী 13 তাৰিখে মোৰ ঘৰত ভাত খাবলৈ আহিছিল আহোঁতে মই ভূপেন দাক ক'লোঁ যে সময় আছে বহুত ভূপেন দা খুব ভাল পেইণ্টাৰ আছিলে পেইণ্টিং কৰে গতিকে এখন পেইণ্টিং কৰি থৈ গৈছিল মোৰ ছোৱালীৰ লগত ৰং চং লৈ পেলাই এই বহুত স্মৃতি আৰু এই স্মৃতি শেষ নাই আৰু তাৰ অসীম এক স্মৃতি আৰু ঢেৰ কথা আছে এতিয়া সোধা তোমাৰ কিবা সুধিব লগা আছে মানুহ হিচাপে আপুনি মানে আমি যদি মানে মানুহ হিচাপে তেওঁক চাওঁ আপুনি কি ক'ব বিচাৰিব মানে আমি কি শিকিব পাৰোঁ তেওঁৰ পৰা তেওঁক মই একদম সৰ্বসাধাৰণ মানুহ বুলি নাভাবোঁ আমি যিখন পৃথিৱীত থাকোঁ মই এইটো কৈছোঁ আলু পিঁয়াজৰ পৃথিৱী মই জানো আজি আলুৰ দাম বাঢ়িলে আমি গম পাওঁ যে আলুৰ দাম বাঢ়িছে পিঁয়াজৰ দাম বাঢ়িছে আমি যিখন পৃথিৱীত থাকোঁ তেওঁলোকে এইবিলাকত নাই তেওঁ গমেই নাপায় আলুৰ দাম কিমান এতিয়া কি চলি আছে তেওঁ টকা পইচাৰ আমাৰ যিখন বৈষয়িক পৃথিৱীখনত মানুহ তেখেতক মই কোনটো জেগাত ৰাখোঁ জানেনে আমাৰ যিখন পৃথিৱী আৰু এখন ওপৰৱালাৰ পৃথিৱী যদি ধৰোঁ ভগৱান তাৰ মাজত এখন যদি এটা লেয়াৰ আছে বুলি ধৰি লওঁ অৰ্থাৎ ভগৱানৰ কাষৰ ভগৱান নহয় সেই লেয়াৰটোত তেওঁলোক থাকে পৃথিৱীৰ জিনিয়াছ মানুহবিলাক তাত থাকে তেওঁলোকে সৃষ্টিত চাইণ্টিফিক ছায়েন্স হওক চাপ'জ আইনষ্টাইন ধৰি ল'লোঁ হয় তেওঁলোক সেইখনত থাকে মই কথাটো তেওঁলোক জিনিয়াছ মানুহ M.F. হুছেইন ছবি আঁকে ভূপেন দা মই কথাটো সেই যিখিনি সৃষ্টিশীল যিখিনি পৃথিৱীৰ শিল্পী হওক সাহিত্যিক হওক
এচাম মানুহ সেইখিনিত থাকে যিখিনি একদম চুপ্ৰিম লেভেলত থাকে আৰু আমি ইয়াত থাকোঁ বজাৰত মাছৰ দাম বাঢ়িছে আলুৰ দাম বাঢ়িছে ব'ল ধৰ্ণা দিবলৈ যাওঁ কথাটো চাউলৰ দাম তেওঁলোকে এইবিলাক নাজানে গতিকে ভূপেন দা কাষৰ আৰু ভূপেন দাৰ পৰা শিকিবলগীয়া বুলি ক'লে ভূপেন দাৰ কথা ডাঙৰ কথা হৈছে কি ভূপেন দা একো নিগেটিভিটি তেওঁ ভূপেন দাৰ নেপায়গৈ তেওঁ কোনো গুৰুত্ব নিদিয়ে নিগেটিভিটিটো ওচৰলৈ আহিবলৈকে নিদিয়ে সদায় আশাবাদ আৰু কৰ্ম সংস্কৃতি ভেৰি প্ৰফেশ্যনেল মানুহ কাম এটা যদি আহিল হাতলৈ সেইটো কামটো কেতিয়া শেষ কৰি দি আকৌ ফ্ৰী হৈ নেক্সট কামৰ কাৰণে সাজু ৰাখে নিজক একেবাৰে আৰু কেইটামান বস্তু শিকিব লগা আছে দেশপ্ৰেম মই কৈছোঁ নহয় সেই দেশপ্ৰেমটোৰ কাৰণেই আমেৰিকাৰ পৰা তেতিয়া চাকৰি বাদ দি পেলাই গুচি আহিছে যে মই চৰকাৰে মোক বৃত্তি দিছিলে স্কলাৰশ্বিপ দিছিলে যে বিদেশত গৈ পঢ়িয়া কাম কৰিব লাগিব আমাৰ দেশখনক গঢ়িব লাগিব তেতিয়া নতুনকৈ স্বাধীন হৈছে ভাৰতবৰ্ষ আজিকালি পঢ়িবলৈ ওলাই গ'লে ফ্ৰী নাহে সাধাৰণতে চৰকাৰী স্কলাৰশ্বিপে লৈ যাওক বা নিজেই যাওক গতিকে সেই দেশপ্ৰেমটো প্ৰথমতে নিজৰ অসম প্ৰেম ভাৰত প্ৰেম আৰু বিশ্বপ্ৰেম শিপাডাল অসমীয়া গা গছডাল সৰ্বভাৰতীয় আৰু ঠাল ঠেঙুলিবিলাক বিশ্বজনীন গতিকে এডাল বধিদ্ৰুমৰ নিচিনা এডাল মানুহ গতিকে সেই মানুহজনৰ পৰা বহুত কথা শিকিব লগা আছে একদম সৰু ল'ৰা ছোৱালী এটাৰ লগত যেনেদৰে ব্যৱহাৰ কৰিব লাগে বা সাধাৰণ বাটৰুৱা এজনৰ লগত ৰিক্সাৱালা এজনৰ লগত বা ঘৰত তেওঁ আলপৈচান ধৰা মানুহখিনিৰ লগত যিদৰে ব্যৱহাৰ কৰিব তাৰ পিছদিনা হয়তো ৰাষ্ট্ৰপতিৰ লগত গৈ পেলাই কৰ্মোদ্যম কৰি কিবা মিটিং কৰি আছে আগদিনা ৰাস্তাৰ কাষৰ কোনোবা সকলোকে সমান বুলি ভাবে ন মানুহ মানৱতাবাদী আছিলতো মানুহৰ মাজত তাত সৰু বৰ চিন্তা তেওঁৰ মনত নাই প্ৰত্যেকজন ব্যক্তিৰে পৃথিৱীত এটা এটা নিজা যে ৰোল থাকে সেই ৰোলটোক সন্মান কৰে ভাত ৰান্ধি দিয়া ল'ৰাটোকো সন্মান কৰে সাধাৰণ এজন ৰিক্সা চালককো সন্মান কৰিব কেঁচুৱা বা সৰু শিশুটোকো মৰমেৰে আৰু সেইবিলাকে উচ্চপদস্থ যিবিলাক মানুহ আছে ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী সকলোৱে যাক যেনেকৈ ব্যৱহাৰ কৰিব লাগে তেওঁ সেইটো সেইকাৰণেই লিখিছিল মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা গতিকে শিকিবলৈ বহুত কথা আছে এজন ভাল মানুহ গান গোৱাটো মই বাদ দিছোঁ মানুহ হিচাপে মই ভূপেন দা বহুত লাখ লাখ টকা ডিল কৰিলোঁ কোনোদিন মোক নুসুধিলে যে যোৰহাটত যে মই গান গাবলৈ গ'লোঁ তাত তুমি কিমান পইচা লৈছিলা মিউজিচিয়ানক কিমান দিলা ৰাস্তাত কিমান খৰচ হ'ল আৰু মই কিমান পালোঁ কেতিয়াও নুসুধিলে ন ভূপেন দাই এটা বৰ ডাঙৰ কথা কৈ থৈ গৈছিলে কাকো অবিশ্বাস নকৰাটোৱে মোৰ জীৱনৰ বিশ্বাস এই কথাষাৰি তুমি মন কৰিবাচোন কিমান ডাঙৰ কথা আমি এতিয়া কাৰোবাক সকলোকে বিশ্বাস কৰিব লাগে তাৰমানে আমি ভাবিবই নোৱাৰোঁ যিটো ঘৰ সকলোকে কেনেকৈ বিশ্বাস কৰিম কিন্তু ভূপেন দাই কাকো অবিশ্বাস নকৰা সেইকাৰণে অৱশ্যে ভূপেন দা বহুত বৈষয়িক জীৱনত বহুত ঠগো খাইছে আৰ্থিক বা তেনেকুৱা ধৰণৰ কথাত এচামে সুবিধা লয় কাৰণ ভূপেনাৰ চিন্তাৰ মানুহটো আমি নহয় সুবিধা লয় এচামে গতিকে সেইবিলাক মাৰো খাইছে কিন্তু ভূপেন দা মানে টকা পইচাৰ প্ৰতি একদম কোনো হেৰিয়েই নাই মোহ নথকা টাইপ এবাৰ ইণ্টাৰেষ্টিং লেটাৰাজিক দিব লগা টকাৰ টোপোলাটো গাড়ীখনত এৰি থৈ গুচি গ'ল টেক্সিত বম্বেত তাৰ দুদিন পিছত ইয়াত গান গাব লাগে 2 দিন 7 দিন পিছত লাখত টকা এয়াই হ'ল ভূপেন দা টকাৰ মানে তেতিয়াৰ দিনত 94ৰ কথা কৈছোঁ গতিকে লতাজি সেইখিনি পইচা তেতিয়া দিলেহে গান গাবলৈ আহিব তাৰ 7 দিন পিছত গুৱাহাটীত সেনেকুৱা কিন্তু ভূপেন দাৰ মানুহৰ লগত সাংঘাতিক ডিল কৰে যিখন টেক্সিত উঠিছিল সেই ড্ৰাইভাৰজনক এনেই কথা পাতিছিলে ক'ত ঘৰ বোলে বেনাৰস ময়ো বেনাৰস হিন্দু ইউনিভাৰ্চিটিত পঢ়িছিলোঁ এই গংগা বেহতি হওক কিয় বুলি পেলাই গানটো উলিয়াই মানে গাই দিলে তাৰ লগত ফূৰ্তি কৰি আহিলে সি গুচি গ'ল নমাই থৈ তাৰপিছত বম্বেত ভূপেন দা নামাৰ পিছত কল্পনালৈ তুমি কৈছোঁ কল্পনা মই লতাজি দিব লগা টকা পেকেটটো গাড়ীতে এৰি থৈ গুচি আহিলোঁ ন বেগটো চুটকেছটো কৈ পেলাই ভূপেন দা টেনশ্যন নলয় টেনশ্যনটো কল্পনাক দি পেলাই নিজে আৰামছে শুই আছে ৰাতি 1:30মান বজাত সেই ড্ৰাইভাৰটো ঘৰ পাই পেলাই দেখিলে যে চাহাবৰ চুটকেছটোত থাকি গ'ল সি নাজানে তাত যে বহুত টকা আছে ৰাতি আহি পেলাই আকৌ দি থৈ গ'লহি এই যে ভূপেন দাৰ সৰ্বসাধাৰণ মানুহৰ লগত যে একেবাৰে কোনো ধৰণৰ মানে একদম বন্ধু হৈ যায় সেইটোৰ কাৰণেই
টকাখিনি ঘূৰাই পালে ন? অকণমান খং এটা আছিলে ভূপেনৰ, খংটো উঠে পিটিককৈ, খংটো উঠিলে সেইখিনি সময়ত আমি তাৰমানে গম পাওঁ নাক পাহিকেইটা অকণমান ফুলিলে আমি জানো যে ভূপেনৰ অকণমান খং উঠিছে আৰু কিবা এটা, আমি লাহেকৈ আঁতৰ হওঁ, নহ'লে ওচৰতে যি থাকে তাক এনেই কিবা এটা গালি দিব, মানে কোনোবা এটা গালি খাব, হয়তো তুমি আছা ওচৰত অভিষেক, তোমাকে গালিটো দি দিব, তুমি গমেই নাপাওঁ কিয় গালি খালা, কাৰণ তোমাৰ কাৰণে গালি খোৱাৰ কাৰণ তুমি নাছিলা, হয়তো মই কিবা এটা কোৱাত মোৰ ওপৰত খুন্দা মই যে কাষত নাপালে তোমাকে কিবা এটা ক'লে, কিন্তু পিছ মুহূৰ্ততে ভাতৰ টেবুললৈ বহিবলৈ ল'লে, অভিষেক লোৱা, এইটো মাছৰ পিটিকা লোৱা, এনেকৈ হাতত বহি ব'লা ভাত খাব যাওঁ, ধমককৈ ধান খেৰৰ জুই নিচিনা জ্বলে, আকৌ নাইকিয়া হৈ যায়। গতিকে অত্যন্ত প্ৰেমিক মানুহ আছিলে, ৰোমান্টিক মানুহ আছিলে, ৰোমান্টিক, খঙাল আছিলে অকণমান, কিন্তু ধৰি নাথাকে কোনো কথাত ধৰি নাথাকে না, এয়াই আৰু শেষ কৰিব নোৱাৰোঁ তাৰমানে, একদম ষ্ট্ৰেইট সৰল মানুহ, সেইকাৰণে সৰল কাৰণে এইটো অৱস্থা, সৰল, খঙাল, কোমল মানুহ আছিলে, সেইকাৰণে প্ৰেমিক, ৰোমান্টিক মানুহ, গানবিলাক কোমল গান দেখিছেনে? গানৰ কোমলতা চিনি পোৱা নাই? তোমাৰ উশাহ কহুৱা কোমল, শেৱালি কোমল হাঁহি, কিমান চফ্ট গান, হাঁহিয়ে হৃদয় হৰিলে শুনাই, এটি কিবা মিঠা মাহি, শাৰদীয়া চেনেহিৰে কঁকাল ইমান লাহি। আকৌ খঙালটো গুপুতে, এইটো খঙাল ভূপেন হাজৰিকা, ইয়াত মৰমীয়াল ভূপেন হাজৰিকাটো বিচাৰি পাবা, গুপুতে কিমানখিনি আলিংগনৰে খেলা, চতিয়া অহা আকাশে বতাহে, দুয়োৰে ৰঙৰে মেলা, এই তেতিয়া খংটো দিব, সমাজ আৰু সংস্কাৰক দেখুওৱা প্ৰিয়া, লুকাই নথৈ আমাৰ দুখন সাগৰৰ দৰে হিয়া, যৌৱনত জানো পাপ থাকে, প্ৰকাশ জানো বন্ধ থাকে, লহৰে জানো সাগৰক কৰে কাহানিও অৱহেলা। ক'ৰবাত দুটা এটা শব্দ ভুল থাকিব পাৰে দেই, গাঁৱতে ইফাল সিফাল হয়, তেতিয়া প্ৰেম হৈছে, প্ৰেমটো সমাজৰ দৃষ্টিত বৈধ নহয়, গুপুতে প্ৰেম কৰিছে, খংটো উঠি গৈছে, সমাজক আমি দেখাওঁ আহা, ছোৱালী মানুহ ভয় খাইছে, সেইকাৰণে ভয় কৰিছে, সমাজ আৰু সংস্কাৰক দেখুৱাওঁ অহা প্ৰিয়া, লুকাই নথয় আমাৰ দুখন সাগৰৰ দৰে হিয়া। অৰ্থাৎ প্ৰেম হৈছে, প্ৰেমত নিয়ম কিহৰ ইমান, কিন্তু তাৰ পিছ মুহূৰ্ততে সেই খঙাল ভূপেন হাজৰিকাৰ কোমলতাটো চাবা দেই, তেতিয়া প্ৰেমৰ বৰ্ণনা কৰিছে, তোমাৰ নয়ন জুৰি, প্ৰেমিকাৰ নয়ন, তোমাৰ বুকু পাপুৰি, প্ৰতি চাৱনি শুৱনি, প্ৰতি পৰশ লাৱনি, আকৌ খংটো উঠি যায়, বন্ধ ঘৰৰ খিৰিকী দুৱাৰ, একেটা গানতে মানে খঙাল ভূপেন হাজৰিকা আৰু কোমল ভূপেন হাজৰিকাৰ সমন্বয় ঘটিছে। বন্ধ ঘৰৰ খিৰিকী দুৱাৰ খোলা আজি প্ৰিয়া খোলা, নেলাগে আৰু দেখুৱাব আজি শালীনতা শৃংখলা, মৰমত জানো নিয়ম থাকে, ধুমুহাৰ জানো পৰিধি থাকে, প্ৰভাতক জানো ঢাকিব পাৰি পিন্ধাই লাজৰ মালা। এই ডাইনামিক্স, তুমি মিউজিচিয়ান, তুমি গিটাৰিষ্ট, তুমি হয়তো সুৰ কম্প'জ কৰা, এই ডাইনামিক্সটো ভাবিব পৰা নেকি? ভাবাচোন কি লেভেলত গুচি গৈছে। এবাৰ খং আহিছে, একেটা গানতে কোমলতা আহিছে, কথাৰে সুৰেৰে, যেতিয়া সুৰটো ডাইনামিক্সটো তুমি ভাবিছা, খংটো আহোঁতে সমাজ, হয়নে? তেওঁ সেই আপুনি যে ক'লে কথাটো গোটেইখিনি ইকুৱেলি কৰিব পাৰে, সেইটোৱে চাগে এইটো গীতৰ কথাৰ লগত সুৰৰ সামঞ্জস্য, যেতিয়া তোমাৰ ডাইনামিক্স, তোমাৰ নয়নৰ কথা যেতিয়া আহিলে তাত খং থাকিব নোৱাৰে, চকু দুটা বৰ্ণনা কৰিছে, তাত কোমলতা থাকিবলৈ, এগৰাকী ছোৱালী বা নাৰীকে যেতিয়া বৰ্ণনা কৰিব তাত সদায় কোমলতা থাকিব। প্ৰেমটোক সমাজে স্বীকৃতি দিব খোজা নাই, তাত খং আহিবই। আমি প্ৰেম কৰিছোঁ, তুমি সমাজ কোন, হয়নে? হয়। বন্ধ ঘৰৰ খিৰিকী দুৱাৰ খোলা আজি প্ৰিয়া খোলা। গতিকে এতিয়া কোৱা আৰু কি ক'ব খুজিছা?
মই ভাবোঁ যে আগৰ দিনৰতো সময়বোৰ বহুত বেলেগ আছিল, হয়। সমাজখন বেলেগ আছিল। আজিৰ যুগত এজন ভূপেন হাজৰিকাদেৱৰ নিচিনা আৰ্টিষ্ট হ'ব পাৰে জানো? ইমান সকলোবোৰ বস্তু ইমান কমাৰ্চিয়েল হৈ গৈছে। নাম্বাৰ্ছ, মোৰ ভিডিঅ'টো, মোৰ গানটো কিমান ভিউজ হ'ল। ভূপেন হাজৰিকাৰ দিনততো ফেচবুক নাছিলে বা ইউটিউব নাছিলে। মানুহে কেছেটত গান শুনিছিল। এখন কেছেট 10 ঘৰ মানুহে শুনে, হয়নে? আজিৰ যুগত জানো আমি এনেকুৱা এজন আৰ্টিষ্ট পাব পাৰোঁ? নোৱাৰোঁ বুলি মই নকওঁ, অকণমান ধাৰাটো হয়তো বেলেগ হ'ব পাৰে, কিন্তু ভূপেন দা বা তেখেতৰ ধৰণৰ চিন্তাৰ গীতি সাহিত্যৰ সৃষ্টি ইমান উন্নত মানদৰে এটি দুটি গীত হয়তো হ'ব পাৰে, একেবাৰে 300-400 একে ষ্টেণ্ডাৰ্ডৰ গীতৰ সৃষ্টি কৰা টান আছে ন? সুৰকাৰ, গীতিকাৰ, শিল্পী, মই গানৰ ক্ষেত্ৰত কৈছোঁ, তিনিটা, হয়, লিখনিটো, গীতি সাহিত্য, গায়কী আৰু সুৰ, এই সমন্বয়টো একেজন মানুহৰ তাত পোৱাটো সম্ভৱ হ'ব নহ'ব মোৰ সন্দেহ আছে। আৰু আজিৰ যিটো ছ'চিয়েল মিডিয়া, তুমি যিটো কথা ক'লা বা এই যে ভিউজ, হয়, সেইটোৰ পিছত দৌৰিব লাগিব, আজিকালি নদৌৰিলেও নহয়, অকণমান ব্যৱসায়িক বা চিন্তাও থাকে, কিন্তু তাৰ মাজতো কিন্তু ভাল গানো বহু হৈছে। হয়, খুব নাভাবা নিচিন্তা কিছুমান গানেও বহুত ভিউজ পাই যায়, হয়, মেলোডি প্ৰধান গান। এতিয়া মই এনেই কথাটো কৈছোঁ, এগৰাকী মোৰ অসমৰে তৰালিৰ গানখিনি, তৰালিৰ কিছুমান গান খুব মেলোডি, হয়নে? হয়, তাইটোত একেবাৰে এই বিহুসুৰীয়া দপদপাই থকা, মানে হেৰি ভিউজৰ কাৰণে কৰা, উদ্দেশ্যেৰে কৰা, তেনেকুৱা কৰা নাই, হয়, কম গায়, কিন্তু তৰালিৰ মেলোডি মোৰ আজিৰ জেনেৰেশ্যন ছোৱালী, মোৰ ছোৱালীয়েও শুনি ভাল পায়, আজিৰ জেনেৰেশ্যন, কাৰণ তাত মৌলিকতা বিচাৰি পায়। বা অনিন্দিতা পালে বেছি গান গোৱা নাই, হেৰুদাৰ গান গাইছে, গতিকে বকুল ফুলৰ দৰে ইমান কোমল গান, হয়নে? গতিকে তেনেকুৱা ধৰণৰ গীতৰ কদৰ আছে, আৰু তাতো বহুত ভিউজ পোৱা যায়। অৰ্থাৎ তেওঁলোকে কিন্তু সেই মূল যিটো ধাৰা, সেইটোৰ মাজতেই আছে। কিন্তু আমাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ, বিষ্ণুপ্ৰসাদ ৰাভাদেৱ, পাৰ্বতী প্ৰসাদ বৰুৱাদেৱ, আমি আধুনিক গীতৰ যিটো ধাৰা এনেকৈ গৈছে, অলপ পৰীক্ষা নিৰীক্ষা কৰি গৈ আছে। হয়, জয়ন্ত হাজৰিকা, দীপালী বৰঠাকুৰ, ভূপেন দাৰ কথাটো ক'লোৱেই। তো এইবিলাক গীতো কিন্তু যথেষ্ট নতুন জেনেৰেশ্যনৰ মাজত বহুত পপুলাৰ, বহুত পপুলাৰ, তুমি নিজেও জানা। জানো, মই জনা কাৰণটো হ'ল মোৰ দেউতা বহুত ডাঙৰ ফেন। মই সৰুৰ পৰাই শুনিছোঁ, মানে ভূপেন দাৰটো বুজি কথা মই বাদ দি পেলাই কৈছোঁ, এই যে তৰালি গানকেইটা বা অনিন্দিতা পালৰ গানকেইটা বা আৰু কাৰোবাৰ গান তেনেকুৱা, মই নাম সকলোৰে মনলৈ অহা নাই এই মুহূৰ্তত, নতুন জেনেৰেশ্যনৰ ছিংগাৰ, আৰু সেই ভাল পাইছে কোনে? মোৰ ছোৱালীয়ে। আজি তৰালি বোধহয় 45-40 বছৰমান হৈছে, বয়সৰ ফালৰ পৰা কৈছোঁ, আৰু মোৰ ছোৱালীজনী 22 বছৰ, তাৰমানে 20-22 বছৰৰ গেপত মোৰ ছোৱালীজনীয়ে ভাল পাইছে। কথাটো কৈছোঁ মই, বুজিলা নে কথাটো? গতিকে এই ট্ৰেণ্ডৰ মাজতো কিন্তু সেনেকেই আগুৱাই যাব লাগিব। ভূপেনে যেতিয়া দিল হুম হুম কৰে সৃষ্টি কৰিছিলে, সেইখিনি সময়ত কি চলি আছিল জানেনে? চলিকে পিছে কিয়া হে, চুনৰিকে নিচে, ছুপাৰ হিট গান। তাৰ মাজত কিন্তু দিল হুম হুম কৰাটো গোটেই নতুন জেনেৰেশ্যনৰ পৰা আৰম্ভ কৰি গোটেই পৃথিৱীত আগুৱাই ল'লে, কাৰণ ভাল সোৱাদ এটা পালে, ভাল বস্তু দিলে, কিন্তু মোৰ বোধেৰে গোটেই এলবামখনে তামাম। গতিকে তাৰ মাজত তেতিয়া কোনেও কিনিব খোজা নাছিল নহয়, কোনো কোম্পানীয়ে মাৰ্কেটিং নকৰে নহয়। পেন মিউজিক বুলি এটা কোম্পানীক মাত্ৰ এই কিবা একেবাৰে থ্ৰ' পাৰ্চত দি দিব লগা হ'ল, মাৰ্কেটিং লৈ এইটো গান কোনে শুনিব, দিল হুম হুম কৰে, মানে ভাবিছোঁ ইমান শ্ল' গান, আৰু সেইটোৱে ছুপাৰ হিট গান ইণ্টাৰনেশ্যনেল, ভাৰতবৰ্ষততো কথাই নাই, আৰু কোম্পানীটোকে ৰজা হৈ গ'ল। NFDC অলপ কিবা কেইলাখমান টকাত চিডি মানে কপিৰাইটটো দি দিব লগা আছে, কোনেও ইটোক লয় সিটোক কোনেও নল'লে। পেন মিউজিক বুলি এটা কোম্পানী এতিয়া বোধহয় আছে নাই নাজানো, তেওঁলোকে ক'লে আমি মাৰ্কেটিং কৰিম, কৰি দিলে, তেওঁ পেন মিউজিক ৰাতিৰ ভিতৰত কোটিপতি হৈ গ'ল।
আৰু এটা গান মোৰ বহুত ভাল লাগে ৰুদালিৰ, এই সময়ো ধীৰে চলো। সময় ধীৰে চলো, আশা ভোছলে। বহুত সেইটো মূল গানটো। সময় হয়। অগ্ৰগতি পক্ষী ৰাজন উঠি যাওঁ মই নতুন দিগন্তলৈ হাঁহি মুখে সেইটোকে সানি পুটকি লৈ গুচি গ'ল গুলজাৰ চাহাবে লিখিলে, আশাজীয়ে গালে, লতাজীয়েও গালে। আশাজীটো বোধহয় চিনেমাখনত ব্যৱহাৰ কৰিলে, কাৰণ লতাজী দিল হুম কৰেটো ব্যৱহাৰ কৰিলে, গতিকে তেওঁকো ৰাখিলে। সেইবিলাক ডাইৰেক্টৰ চইচ আৰু যি হওক। গতিকে এই যিবিলাক সৃষ্টিশীল গান ভূপেন দাই কৰি থৈ গ'ল, কিন্তু জীৱনক লৈ কৰা, কিন্তু নিজৰ জীৱনটোক আগুৱাই নিবলৈ এটা প্ৰিন্সিপল লাগিব। সময় ৰৈ নাথাকে, সময়ৰ লগত তুমি আগুৱাই যাবই লাগিব। গতিকে সলনিবিলাক হৈ থাকিব, সলনিৰ মাজতেও কিন্তু নিজৰ সত্তাটো শিপাডাল ধৰি থাকিব লাগিব, নহ'লে ধুমুহা আহিবই। ধুমুহাৰ মাজত তুমি বাচি থাকিব লাগিব। ছ'চিয়েল মিডিয়াৰ ধুমুহা হওক, ইণ্টাৰনেটৰ ধুমুহা হওক, এইবিলাক আহিবই, কোনো কাৰোলৈ ৰৈ নাথাকে। মিডিয়ামটো সলনি হৈয়ে থাকে। মিডিয়াম সলনি, এতিয়া এই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, তুমি মই ইয়াত বহি আছোঁ, তাৰপিছত আমাৰ দুটাক আকৌ ডুপ্লিকেট এটা কৰি বনাই উলিয়াই দিব পাৰে। একেই দেখিব, ধৰিবই নোৱাৰিব, সৰ্বসাধাৰণ মানুহে গমেই নাপাব আৰু বা কি হ'বলৈ গৈ আছে। গতিকে তাৰ মাজতো কিন্তু মূল সুঁতি বুলি পেলাই যিটো বস্তু, সেইটো সদায় কিন্তু বাচি থাকিব। অৰিজিনেলিটিটো কেতিয়াও শেষ হ'ব নোৱাৰে, সৃষ্টি যেনেকৈ থাকিবই, মোৰ বিশ্বাস। হয়, সকলো কথা যান্ত্ৰিকতা নাখাতে। তবলাৰ ঠেকাটোত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে কপি কৰিব পাৰিব, কিন্তু প্ৰেছাৰটো কিমান দিলে ধাটো ভালকৈ শুনিব, তাতো ভালকৈ শুনিব। শিকিবলৈ হ'লে কিন্তু কোনোবা এজন উস্তাদৰ তাতে যাব লাগিব। হয়, মানুহ লাগিবই, মানুহ লাগিব, আৰু মানুহৰ বাবে সৃষ্টি কৰিব লাগিব, আৰু সেই সৃষ্টিক মানুহে গ্ৰহণ কৰিব, আৰু কিছুমান ভাল সৃষ্টি গ্ৰহণ কৰিব, বেয়া সৃষ্টিক আঁতৰাই দিব। তেনেদৰেই কিন্তু সাংস্কৃতিক জীৱন, সামাজিক জীৱন, ৰাজনৈতিক জীৱন এখন দেশৰ হওক, পৃথিৱীৰ হওক, আগুৱাই গৈ থাকিব। আপুনি আৰু এতিয়া মানে তেওঁতো আমাৰ মাজত এতিয়া নাই, নাই, ভূপেন হাজৰিকা ছাৰ। তাৰপিছত আপুনি বেলেগ কোনোবা আৰ্টিষ্টৰ লগত তেনেকৈ সেই জড়িত হৈছেনে? মই মাজে মাজে 2-4টা গান কৰোঁ, কিন্তু বচা বচা গান। শেহতীয়াকৈ মই এটা গীতৰ প্ৰডিউচ কৰিছিলোঁ। গীতটিৰ সুৰকাৰ আছিলে সংগীত প্ৰাণী ইন্দ্ৰেশ্বৰ শৰ্মা, মোৰ শহুৰ, আৰু গীতিকাৰ আছিলে লক্ষীয়া বাইদেউ, ডক্টৰ লক্ষীয়া দাস বাইদেউ। আৰু বাইদেৱে সেই গীতটোত অভিনয় কৰিছিলে, আৰু গীতটোত বোধহয় বাইদেউৰ জীৱনৰ গীতৰ ক্ষেত্ৰত অভিনয়ৰ সেই গীত নেকি, ঠিক ঢুকুৱাৰ 6-8 মাহমান আগত কৰা। আৰু বাইদেউ ইমান সুন্দৰ অভিনয় কৰিছে, তেতিয়া বাইদেউ বয়স 94 ইমান, আৰু মোৰ পত্নী আশাই গাইছিলে। আৰু সেই গীতটো ইণ্টাৰেষ্টিংলি অল ইণ্ডিয়া ৰেডিঅ'ৰ লগে লগে আমি যেতিয়া ক'লোঁ যে এইটো এনেকুৱা কৰা, তেওঁলোকে একচেপ্ট কৰি এতিয়া বজাই থাকে। গতিকে তাৰমানে মই এইটোকে ক'ব খুজিছোঁ যে মই বচা মই ডাঙৰ সুৰকাৰ নহয়, কিন্তু দুটা এনেকুৱা ধৰণৰ টেষ্ট ভাল পাওঁ। আৰু প্ৰতিমা বাইদেউ ভূপেন দাৰ যি অতিশয় প্ৰিয়তম শিল্পী আছিলে, আৰু গোৱালপৰীয়া গীতখিনি নামাকৰণ ভূপেন দাই কৰিছিলে। ইয়াৰ এটা বহুত হিষ্ট্ৰী। প্ৰতিমা বাইদেউ বিৰাট মোৰ লগত বৰ ব্যক্তিগতভাৱে বৰ ভাল সম্পৰ্ক আছিল ভূপেন দাৰ কাৰণে। সেইকাৰণে প্ৰতিমা বাইদেউক লৈ এটা মই গীত লিখিলোঁ, সুৰো কৰিলোঁ, আৰু গীতটো গালে আজিৰ প্ৰজন্মৰ গায়ক নীলোৎপল বৰাই বম্বেৰ পৰা। মাতিয়া ভাগৰ এক কন্যাই ৰাজমহল এৰি, মাটিৰ জীৱনকে লৈছিলে বাচি, গদাধৰৰ পাৰৰ মাহুতৰ বিননি, প্ৰাণ ভৰি গাই গ'ল যুগমীয়া কৰি, তেৱেই আমাৰ মাটিৰ মানসী প্ৰতিমা দিদি, গীতেৰে যাচিছোঁ তেওঁলৈ শ্ৰদ্ধাঞ্জলি। এই গীতটো প্ৰতিমা বাইদেউৰ প্ৰতি মোৰ শ্ৰদ্ধাঞ্জলি আছিল। আৰু নীলোৎপলে এনে সুন্দৰ গাইছে, আৰু তাত গোৱালপৰীয়া লোকগীতৰ ঠাচতেই বনাইছোঁ। গতিকে এই আৰু অকণমান কিবা ভাল কিবা এটা কৰিবৰ চেষ্টা কৰোঁ। আমি আৰু এনেকুৱা নাম থকা বা কিবা হেৰি নহয়, গীতিকাৰ বা সুৰকাৰ নহয়, তথাপি কিবা এটা কৰিবৰ ভাল কিবা এটা হওক বুলি নিজৰ সাধ্য অনুসাৰে চেষ্টা কৰোঁ। আৰু আমাৰ নৱপ্ৰজন্মই এজন ইমান ডাঙৰ আৰ্টিষ্ট ন ভূপেন হাজৰিকা ছাৰ, আৰু ইমান অৱদান আছে, আৰু তেওঁ যিখিনি বস্তু সৃষ্টি কৰি থৈ গ'ল, গান হওক, কবিতা হওক,
চিনেমা হওক হয় আমি সেইবোৰ সংৰক্ষণ কৰিবৰ কাৰণে কি কৰিব লাগে আপুনি কি বুলি ভাবে আমি কেনেকুৱা ধৰণৰ কাম কৰা কেনেকুৱা ধৰণৰ ইনিচিয়েটিভ লোৱা দৰকাৰ আজিৰ দিনত প্ৰথম ভূপেন্দ্ৰৰ গানখিনিক অধ্যয়ন কৰিব লাগিব ব্যক্তিগতভাৱে সেইটো কৰিলে দুটা লাভ হ'ব যিসকল গীতৰ লগত জগতখনৰ লগত তেওঁলোকে যিসকল বিশেষকৈ ক্ৰিয়েটিভ যিসকলে গীত লিখিবৰ কাৰণে চিন্তা কৰে গীতিকাৰ হ'ব খুজিছে ভূপেন্দ্ৰৰ গীতখিনি অধ্যয়ন কৰিলে শব্দৰ যিটো ভঁৰাল বহুত টনকিয়াল হৈ যাব কাৰণ ভূপেন্দ্ৰৰ যিটো শব্দৰ প্ৰয়োগ কেনেকৈ কৰে সেইবিলাক শিকাত সুবিধা হ'ব আৰু গায়কী ক'ত কোমলতা কঠিনতা ডাইনামিক্স শিকিবৰ কাৰণে ভূপেন্দ্ৰৰ গান মই অকণমান আগতে তোমাক কৈয়ে দিলোঁ গোপীতে গোপীতে এটা সাধাৰণ এক্সাম্পল দিলোঁ গতিকে কোনটো শব্দই কোনটো সুৰ বিচাৰিছে যেতিয়া ভূপেন্দ্ৰাই দূৰ বুলি ক'ব দূৰটো প্ৰকাশ কৰিবৰ কাৰণে ভূপেন্দ্ৰাই সদায় হাইনট এটা লৈ ল'ব দূৰৰ তৰ্নাদৰ নদী ক্ৰন্দন কোনো ঘাট ভ্ৰুক্ষেপ নাই লভিছো মই আলিংগনৰ সাগৰ এই আলিংগনত যে এইটো কৰি দিলে আলিংগনটো মানে এনেকেতো নহয় আলিংগন বুলি ক'লে এটা এই যিটো মৰমটো বুজাবলৈ আৰু যেতিয়া দূৰটো ক'ব লগা হ'লে ডাইনামিক্সটো ক'লৈ গুচি গ'ল দূৰৰ আমি দূৰটো দূৰৰ কেতিয়াও নকওঁ ল' অক্টোবৰত নকওঁৱেই দূৰটো মিউজিকেল দূৰত আছে দূৰটো বুজাব লাগে বা দূৰণিৰ সৌ ক'লা যৱনিকা যেতিয়া আবৃত্তি কৰিছে ভূপেন্দ্ৰাই দিনবৰাগী কবিতাটোত তুমি শুনিলে গম পাবা পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ ৰচনাৰ গোটেই শ্ৰেষ্ঠতম আবৃত্তি দূৰণিৰ সৌ ক'লা যৱনিকা তাৰ তলিতেই আছে হেনো কিনো লিখা তাৰ তলিতে আছে হেনো সোণৰ সুলেখ এই কবিতাটো দিনবৰাগী শুনিলে গম পাবা এটা কবিতা আবৃত্তি কেনেকৈ কৰিব লাগে যেতিয়া ভূপেন্দ্ৰাই কবিতা আবৃত্তি কৰিছে গীতি কবিতাৰ কনচেপ্টটো কোনেও নাই অনা ভূপেন্দ্ৰাই আনিছে প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক তোমাৰ প্ৰাপ্য কি কোৱা মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক'লো তোমাৰ শক্তিখিনি দিয়া তাত 7 কৰ্ড লৈ আহিছে চাবা দেই বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে তোমাৰ কাম্য কি মই ক'লো বজ্ৰ তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটি দিয়া এটা কবিতা গীত আৰু কবিতাৰ সমন্বয় কৰি আমি কিবা কি গীটাৰখন লৈ 7 লগাম 8 লগাম তেওঁ সুৰত এনেকৈ লাগে তাত 7টো পেলাবই লাগিব মিউজিকেল ছাইডৰ পৰা মই তোমাক গীটাৰ বুজালা হয়নে তাত 7 এটা নালাগিব বজ্ৰৰ গৰ্জনে অলপ লাগিবই তাৰমানে ডিছকমফৰ্ট এটা লাগিবই হয় মেবি এটা ডিমিনিছ লগাই দিব লগা হ'ব পাৰে মই কথাত কৈছোঁ মই হয় তাক কিন্তু ঘূৰি আহিছে আকৌ মানে প্ৰচণ্ড ধুমুহাই ইত্যাদি ইত্যাদি গতিকে ভূপেন্দ্ৰৰ পৰা শিকিব লগা বহুত আছে গতিকে নিজেই সংৰক্ষণৰ পাৰ্টটো থাকিবই সেইটো সকলোৱে মিলিজুলি এতিয়া অসম চৰকাৰে আমাৰ এটা ডিজিটেল হেৰি বনাব ইয়াত আৰ্কাইভ কৰিব কলাক্ষেত্ৰত বোধহয় 8 ছেপ্টেম্বৰৰ দিনা তাৰ আধাৰশিলা স্থাপন হ'ব যাতে বুটামটো টিপি দিলেই গানটো ওলাই আহে তুমি ধৰা গানটো শুনিব কৈছা তোমাৰ উশাহ কহোৱা অকণমান মাৰি দিয়াৰ লগে লগে গানটো অকণমান হিষ্টি টিষ্টি থাকি কিবা তেনেকুৱা ধৰণৰ কিবা চিন্তা চৰ্চা কৰি আছে ফটো চটো কিবা কিবি আহি যাব সেইবিলাক আহিছে কিন্তু আমি আমাৰ কৰ্তব্য হ'ব এটা জেনেৰেশ্যনৰ পৰা আনটো লিগেচিটো ভূপেন্দ্ৰাৰ কেৰি কৰি লৈ যোৱাটো কাৰণ সেইটো যদি কৰি পৰা নাযায় তেতিয়া ভূপেন হাজৰিকা নামৰ যিটো সত্তা আমাৰ অসমীয়া জাতীয় জীৱনৰ কিবা কাৰণত যদি নোহোৱা হৈ যোৱাৰ উপক্ৰম হয় তেতিয়াহ'লে কিন্তু আমাৰ জাতিটো নাই বুলিয়ে ধৰি ল'ব লাগিব মই একদম ষ্টাৰ্টিঙতে আপোনাক প্ৰশ্ন এটা সুধিম বুলি ভাবিছিলোঁ মানে মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চটো দেই মই কিন্তু সৰুতে ভূপেন হাজৰিকাৰ মিউজিক বুজি পোৱা নাছিলোঁ দেউতাই শুনে মোৰ লাগে মই মানে বুজি নাপাওঁ আচলতে মোৰ এতিয়া মানে তেতিয়া শুনিব মন নাযায় মানে সেইটো স্বাভাৱিক যি কলেজ পালোঁ বা ডাঙৰ হ'লোঁ তেতিয়া ভাল লগা হ'ল এতিয়া বহুত ভাল লাগে সেই বস্তুটো কিয় আপোনাৰ মতে
মানে মানুহৰ মানে বয়সৰ লগত মানে ভূপেন হাজৰিকাক ভাল পোৱা কিয় হয়? সেইটো হ'ল তোমাৰ মেচিউৰিটিটো বাঢ়ি গৈছে নহয়। এতিয়া যদি কণমানি শিশু এটাৰ আগত প্ৰেমৰ গান এটা গাই থকা যায়, বিমূৰ্ত মোৰ নিশাটিটো, হয়। সেই ল'ৰা কণমানি যদি 5 বছৰীয়া ল'ৰা এটাৰ আগত গায়, সি কি বুজি পাব? কি বিমূৰ্ত চিমূৰ্তবিলাক আৰু শব্দ শুনা নাই হয়তো। আৰু ভূপেন দাৰ শব্দ চয়ন ভাণ্ডাৰটো ইমান বহুত শব্দ অসমীয়া শুনাই নাই বহুতেই, মানে জনাই নাই। আৰু তুমি বা তোমাৰ বুলি নহয়, সৰু কালৰ পৰা। গতিকে সেইখিনি সময়ত তুমি বুজিব পৰাকৈ তুমি নিজক উত্তৰণ ঘটোৱাই নাই। যেতিয়া তোমাৰ উত্তৰণ ঘটিল, দেখিছা আৰে এইটো দেখোন বেলেগ, মই ভবা বস্তুটো নহয়, মই যিটো দৃষ্টিকোণৰ পৰা চাইছিলোঁ সেইটো নহয়, এইটো দৃষ্টিকোণ বেলেগ। গতিকে একেটা গীতকে যেতিয়া তুমি বেলেগ বেলেগ দৃষ্টিকোণৰ পৰা চাবা, ইয়াত দেখোন বহুত কথা সোমাই আছে, একেটা গীতৰ 2-3টা অৰ্থও বিচাৰি পাবা হয়তো। যেতিয়া তাৰ গভীৰতাটোলৈ তুমি যাবা, তেতিয়া তুমি লাহে লাহে প্ৰেমত পৰিবা। আমিও তেনেকুৱা, আমিতো এতিয়া নকওঁ যে মই ভূপেন দাৰ গীত বুজি পাওঁ, ভেৰি টাফ, কিন্তু আমি ভাল পাওঁ, আমি বুজিবৰ চেষ্টাতে আছোঁ। এতিয়াও মই ভূপেন দাৰ গীতৰ অধ্যয়নতে আছোঁ। গতিকে যেনেকৈ মহাকাব্যবিলাক চবে মোটামুটি জকাটোহে জানে, তাৰ ভিতৰত সোমাবলৈ হ'লে বহুত কষ্ট কৰিব লাগিব। এতিয়া ৰামায়ণৰ কি জানা, মহাভাৰতৰ আমি কি জানো, একো নাজানো। কৌৰৱ পাণ্ডৱৰ যুদ্ধ হ'ল, 5জন পাণ্ডৱ, 100 কৌৰৱ, ৰামায় সীতাৰ বনবাস, মোটামুটি তাতেইতো আমি মোটামুটি সেইটোৱে আৰু। যদি তুমি ভিতৰলৈ যাব লাগিলে তুমি তাৰ ভিতৰত সোমাব লাগিব। গতিকে ভূপেন দাৰ গীতৰ ভিতৰত সোমাবলৈ তুমি নিজকো কিন্তু সেই অলপ অৱস্থাটোলৈ উন্নীত কৰিব লাগিব। সেইটো উন্নীত হ'বলৈ অকণমান বয়স লাগে, বয়স লাগে। বয়স মানে মই কোৱা নাই যে এটলিষ্ট ভাষাটোৰ ওপৰত লাহে লাহে অকণমান দখল বা অকণমান সেনেকুৱা। সংগীতৰো যদি অকণমান লগত থাকেতো আৰু ভাল, সংগীতৰ দখল চবৰে নাথাকিবও পাৰে, কিন্তু ভাষাৰ প্ৰেম, জাতিৰ প্ৰেম, যৌৱনৰ প্ৰেম, সকলোৰে সোৱাদ বেলেগ বেলেগ। গতিকে সেই বেলেগ বেলেগ সোৱাদৰ মাজত কোনটো সোৱাদে তুমি প্ৰেমৰ গানকেইটা ভাল পোৱা নে, ভূপেন দাৰ সমাজ জীৱনৰ গানকেইটা ভাল পোৱা নে, বিপ্লৱী গানকেইটা ভাল পোৱা নে, কথাছবিকেইটা ভাল পোৱা, সেইটো নিৰ্ভৰ কৰিব শ্ৰোতাৰ ওপৰত, শ্ৰোতা হিচাপে তোমাৰ ওপৰত। মোৰ এনেকুৱা লাগে জীৱনৰ অভিজ্ঞতাও লাগে, অভিজ্ঞতা লাগিব, সকলো বস্তুৰে অভিজ্ঞতা। অভিজ্ঞ মানুহ এজনে, তোমাৰ দেউতাই এটা বস্তু চোৱাৰ দৃষ্টিকোণ, তুমি একেটা বস্তুৰ দৃষ্টিকোণ বেলেগ হ'ব। তোমাৰ হয়তো যিটো কথাত খং উঠিব, দেউতাই সেইটো কথাত খং নুঠেই, কাৰণ সেই তোমাৰ অৱস্থাটো দেউতাই পাৰ হৈ আহিছে ন। তোমাৰ বয়সটো দেউতাই যিটো বয়সত তোমাৰ খং উঠিছিলে, সেই বয়সটো দেউতাৰো আছিল হয়তো, কিন্তু আজি সেই একেটা টপিকত খং নুঠিব, কাৰণ ইতিমধ্যে সেই পৰ্যায়টো পাৰ হৈ আহিছে। আচলতে সেইটো কথাত খং নুঠিলেও হ'ল হয়, উঠিছিল সেইখিনি সময়ত। যেনেকৈ ষ্টুডেণ্ট লাইফত কিছুমানে হোষ্টেলত বা মাৰপিট কৰি দিয়ে, একদম এপাক কাৰোবাক মাৰ লগত কথা নাই বতৰা নাই, গৈ পেলাই ধাপ ধুপ মাৰপিট, কিয় মাৰপিটটো হ'ল কোনে গমেই নাপায় হয়তো 10টা, কিন্তু ইটো মাৰিছে সিটোও মাৰিছে, সেনেকুৱা ঘটনা কিছুমান পিছত যদি ঘূৰি চায়, এইটো চলা এনেই আমি কিহে পালে, ইট লাইক ডেট। গতিকে ভূপেন দাৰ গীতখিনিক বুজিব পৰাকৈ তুমি নিজকো কিন্তু প্ৰস্তুত কৰিব লাগিব। আৰু যিমানে শুনিবা তুমি সিমানে ভিতৰলৈ গৈ থাকিবা। ভূপেন দাৰ গীত, মামণি ৰয়ছম গোস্বামীয়ে গীত কৈছে জানে, ভূপেন দাৰ গীত এবাৰ হৃদয়ত সোমোৱাৰ ৰাস্তাটো জানে, কিন্তু ওলাই অহাৰ ৰাস্তাটো কিন্তু নাজানে। ডক্টৰ মামণি ৰয়ছম গোস্বামীয়ে কৈছে, ভূপেন দাৰ গীতক বাদ দি মই মোৰ জন্মভূমিৰ নক্সা আঁকিব নোৱাৰোঁ। এম এফ হুছেইনে কৈছিলে, ভূপেন ইউ পেইণ্ট উইথ ইয়ৰ ছং, আই ৱান্ট টু ছিং উইথ মাই ব্ৰাছ। সেইকাৰণে মই গজগামিনীৰ মিউজিক ডাইৰেক্টৰ হিচাপে বম্বেত ইমান ডাঙৰ ডাঙৰ মিউজিক ডাইৰেক্টৰ থাকোঁতে তোমাক চিলেক্ট কৰিছোঁ। ভূপেনে সুধিছিলে আপুনি মোক কিয় বাছিলে, বম্বেততো বহুত ডাঙৰ ডাঙৰ মিউজিক ডাইৰেক্টৰ আছিলে। তেতিয়া ভূপেনে কৈছে, ভূপেন ইউ পেইণ্ট উইথ ইয়ৰ ছং, উইথ ইয়ৰ ছংছ, আই ৱান্ট টু ছিং উইথ মাই ব্ৰাছ। ডক্টৰ APJ কালাম কি কৈছিল জানে, ডক্টৰ হাজৰিকা, I always want to be like you. How can I be like you? এই তেজপুৰ ইউনিভাৰ্চিটিত মোৰ সন্মুখতে মোটামুটি মই আছিলোঁ এই লগত। আচ্ছা, তেওঁ ইয়াত আহিছিল এইটো হয়। দুজনে মানে ষ্টেজত কথা পাতি আছোঁ, মই বাহিৰত যেতিয়া ভূপেন দা ওলাই আহিল, মই লগততো সদায় থাকোঁ। আপোনালোক দুজনে ষ্টেজত কি এনেকৈ ফুচু এখন ফটো আছে চাবাচোন, APJ কালাম ছাৰ আৰু ভূপেন দাৰ একদম অন্তৰংগ, দুইজনে ইজনক সিজনক ষ্টেজত। মই সুধিলোঁ কি কৈছে, কি সুধিছে জানা, ডক্টৰ হাজৰিকা,
I always want to be like you. How can I be like you? তাৰমানে যেতিয়া সুধিলে ভূপেন দাক এই তেজপুৰৰ বিষয়ে, সেই কলীয়া ভোমোৰাটো কি, ঊষা অনিৰুদ্ধ কি, সেইবিলাক তেখেতটো আৰু একদম খালি জানিব খোজে তেওঁ। গতিকে যেতিয়া ভূপেন দাই কৈ গ'ল এই আমাৰ কলীয়া ভোমোৰাটো কি, ব্ৰিজখনৰ নাম কিয় কলীয়া ভোমোৰা হ'ল, ইত্যাদি ইত্যাদি কথাবোৰত, তেজপুৰৰ ঊষা অনিৰুদ্ধৰ কাহিনী শুনি পেলাই লাষ্টত ধুনীয়াকৈ ভূপেন দাই যেতিয়া বুজাই দিলে, সেই তেতিয়া এইটো কমেণ্ট দিছিলে। আৰু লতাজীয়ে শেষ কমেণ্টটো দিছিলে ভূপেন দা ঢুকোৱাৰ কিছুদিন আগত, 26 অক্টোবৰৰ গধূলি, মই কাষতেই আছোঁ আম্বানী হস্পিটেলত, ভূপেন দা মুমূৰ্ষু অৱস্থা, 5 নৱেম্বৰত ঢুকাইছে। ভূপেন দা তেতিয়া আৰু আছে, একোতো ক'ব নোৱাৰে, অলৰেডি কণ্ঠত নলীৰ ভৰোৱা আছে। দিৱালীৰ দিনা গধূলি লতাজীয়ে ফোন কৰিছে, ভূপেন দা মই লতাই কৈছোঁ, কল্পনা লাজমী আৰু মই কাষত আছোঁ, আৰু এই স্পীকাৰ ফোনটো অন হৈ আছে, ভূপেন দাৰ কাণত লগাইছে, আমি কাষতে আছোঁ, উষামু ইস্কাৰে লগাই দিছে ফোনটো। মই লতাই কৈছোঁ, ভূপেন দা মই দীপান্বিতাৰ অৰ্থাৎ দেৱালীৰ শুভেচ্ছা দিবৰ কাৰণে আপোনাক ফোন কৰিছে, সেইদিনা দেৱালী আছিলে। ভূপেন দাৰ চকুকেইটা চলচলীয়া হৈছে। তাৰপিছত কৈছে যে ভূপেন দা আপুনি জীৱনত বহুত সংগ্ৰাম কৰিছে, এই জীৱন সংগ্ৰামতো আপুনি জয়ী হ'ব। লাষ্টত চাইলেঞ্চ, আমি মৌন। হয়তো ভূপেন দাই সেইখিনি সময়ত কিজানি ভাবি আছে, মনত গৈছে চাগে, জোনাকৰে ৰাতি অসমীৰে মাটি, হয়তো ভূপেন দাৰ মনত সেই সৃষ্টিবিলাকলৈ মনত পৰিছে। ভূপেন দাৰ চকুৰ অকণমান জলজলীয়াকৈ টোপাল আহিছে, একো ক'ব নোৱাৰে, শুনিয়ে ভূপেন দাৰ কাণকেইখন খুব চাৰ্প, ট্ৰিক কৰিলে গম পায়, চেঞ্চিভ। সেইকাৰণে ভাল কাণ হ'লেহে ভাল গান হয়। গতিকে শেষত লতাজীয়ে এটা চেণ্টেঞ্চ কৈছে, এমংষ্ট অল আউটষ্টেণ্ডিং ইণ্ডিয়ানছ ইউ আৰ দ্য বেষ্ট। গাত। আৰু 2011 চনৰ 5 নৱেম্বৰ দিনা আবেলি 4:32 ভূপেন দা ঢুকাইছে। গতিকে ভূপেন দা এনেকুৱা এজন শিল্পী আছিলে, সকলোৰে প্ৰিয় আছিলে। মই সকলোৰে প্ৰিয় শিল্পী মই দেখা নাই। কলিকতাত আমাদের ভূপেন দা, তাকে কলিকতাৰ মানুহখিনি বহুত প্ৰাউড তেওঁক লৈ পেলাই। কলিকতাত জীৱনমুখী গানৰ ধাৰা এটা লৈ আহিলে। কলিকতাত আগতে বৈঠকী ষ্টাইলত গান গাইছিলে, ৰবীন্দ্ৰ সংগীতৰ যিটো প্ৰচেছ, আধুনিক গানো আমি এনেকৈ ষ্টেজত তুলি পাৰি লৈ বহি যেতিয়া আমি বৰগীত চৰগীত গাই তেনেকৈ গাইছিলে বৈঠকী ষ্টাইলত। ভূপেন দাই প্ৰথমত ষ্টেজত থিয় হৈ পেলাই আৰম্ভ কৰিছে সেই ষ্টাইলটো। ভূপেন দাই এটা ধাৰা প্ৰৱৰ্তন কৰি দিলে তাত, আৰু যিটো গানৰ ষ্টাইলটো সলাই পেলাই। আগতে চব এটা অকণমান একঘেয়েমী ধৰণৰ আছিলে, অলপ ধিমা ধৰণৰ, খুব ভাল, কিন্তু অকণমান তেনেকুৱা। ভূপেন দাৰ ষ্টাইলটো একেবাৰে ব্যতিক্ৰমী ষ্টাইল, গানৰ ক্ষেত্ৰত ব্যতিক্ৰমী, সকলো ক্ষেত্ৰত। সেইকাৰণে কলকাতা হওক, বম্বেৰ হওক, বম্বেৰ লতাজী, কিশোৰ কুমাৰ, মহম্মদ ৰফিটো আছেই, সেই জেনেৰেশ্যনৰ পৰা আৰম্ভ কৰি চানলৈকে ভূপেন দাৰ গীত গাইছে। এতিয়াও গাই আছে, এতিয়াও নাই, ৰেকৰ্ডিং গাইছে। কোন শিল্পী নাই তাৰমানে, কোন নাই। চান কেইদিনৰ, ভূপেন দাৰ মোতকৈও সৰু চান। আজি প্ৰজন্মৰ গানৰ গীত শিল্পীলৈকে ভূপেন দাৰ কম্পজিশ্যন গাইছে। তেওঁ হৰিহৰণ, কবিতা কৃষ্ণমূৰ্তি, কোন নাই। লতাজী, কিশোৰ কুমাৰ, মহম্মদ ৰফি, মুকেশ, চবতো মই আছেই। ইপিনে বেংগলত কোনো বাকী নাই, প্ৰায় সকলোখিনি শিল্পীয়ে গাইছে। আৰু অসমতো জয়ন্ত হাজৰিকা, আমাৰ গুণদা কোঁৱৰ, সুদক্ষিণা বাইদেউতো নিজৰ বাৰু ভনীয়েকেই, ইত্যাদি ইত্যাদি, ভাস্কৰ দাস, অঞ্জু দেৱী, সকলোৱে গাইছে। এই ঘৰটোত অনিমা ভট্টাচাৰ্যী, অনিমা বাইদেউ গাইছে, ইত্যাদি ইত্যাদি। মানে ভূপেন দাৰ এটা গান গাবৰ কাৰণে মানে ক্ৰেজি হৈ থাকে। উষা মংগেশকাৰ, আশা ভোছলে, কোন নাই, কোনে গোৱা নাই। গতিকে এই পেন ইণ্ডিয়া যিটো ভূপেন দাৰ চিন্তা, কম্পজিশ্যন খুব কমৰ আছে। বম্বেৰ এজন মিউজিক ডাইৰেক্টৰ হয়তো বহুত ডাঙৰ, কিন্তু তেওঁ বেংগলত ইমান নহয়, বা বাংলাদেশত ইমান পপুলাৰ নহয়, অসমত ইমান নহয়। তেওঁৰ গান শুনিবৰ কাৰণে প্ৰধানমন্ত্ৰী প্ৰাক্তন বাজপেয়ীজী ৰৈ থাকে, ৰিকুৱেষ্ট কৰে, এটা শ্লিপ পঠাই দি পেলাই ৰামলীলা মৈদামত, আমি এক যাযাবৰটো গাব লাগে। ভূপেন দাই তেতিয়া গাইছে, আমি যাযাব, পৃথিৱী আমাকে আপোন করেছি, ভুলেছি নিজের ঘর,
তাই আমি নাজানো এই শ্লিপখন ময়ে দিছোঁ ভূপেন দাক বোলো দাদা এইটো ৰিকুৱেষ্ট আহিছে নামটো দেখি পেলাইতো মই থতমত খাই গৈছোঁ আমি দেখা নাই তেতিয়া যে সন্মুখত এন্ধাৰত বাজপায়ীজী বহি আছে অডিয়েঞ্চৰ শাৰীত আৰু সেই আমাৰ বিহুতলীত কোনোবা এজন ডেকা ল'ৰা ভিতৰৰ পৰা এই পিছৰ পৰা আছিল দাদা সাগৰ সংগমতটো গাওক ভূপেনে লগে লগে গাই দিয়ে সাগৰ সংগমত হয়তো তেতিয়া গাই আছিলে বিমূৰ্ত মোৰ নিশাতি মই কথাটো কৈছোঁ তাৰমানে এই যিটো মাছ কমিউনিকেশ্যন স্কিলছটো মঞ্চৰ ভূপেন হাজৰিকাটো কিন্তু মই বহুত ডাঙৰ ডাঙৰ শিল্পী দেখা পালোঁ তেওঁ মাছ কমিউনিকেশ্যন পঢ়িছিলোঁ নহয় অৰংগ ইউনিভাৰ্চিটিত সেইটোৱে ছাবজেক্ট গতিকে ভূপেন দাৰ যিটো কানেকশ্যন মঞ্চৰ পৰা সংযোগ কৰা যিটো কানেকশ্যন তুমি দেখা নাই বৰদৈচিলাৰ পিছতো মানুহ ৰখি থাকে ছাতি লৈ লৈ মই ভূপেন দাৰ ফাংচন কৰা দেখি তিতি বৰষুণত ৰৈ থাকে ভূপেন দা আহিব কেতিয়াবা ৰাতি 2টা বজালে 3টা বজালে ডেকাৰ পৰা বুঢ়ালৈকে ইয়াত বুলি নহয় চবতে এবাৰ উৰিষ্যাৰ ভিতৰত কৰাপুট বুলি এটা জেগাত গৈছিলোঁ অলপ জনজাতিৰ অধ্যুষিত তাত অসমীয়া গান গাই আছে তুমি ভাবা ভাষা বুজি নাপায় তাত এক কলি দো পত্তিয়া নাজুক নাজুক উঙ্গুলিয়া তাত মানে অকণমান চাহ জনজাতি ধৰণৰ মানুহ দেখা পালে এটি কলি দুটি পাত ৰতনপুৰ বাগিচাত লহপহীয়া হাতেৰে কোনে নুচিঙিলে অ কোনে নুচিঙিলে সেইবিলাক এক্সটেম্পৰ আমি কোনো ৰিহাৰ্চেল নাই হঠাৎ দেখিলে এইটো যায় দি দিলে গতিকে প্ৰেজেন্স অফ মাইণ্ড ন সাংঘাতিক ক'ৰবাত প্ৰতিমা বাইদেউ বহি আছে মাতি আনিলে ষ্টুডিঅ'ত আনি পেলাই গালে এগৌৰী পুৰীয়া গাভৰু দেখিলোঁ হাতী ধৰিবলৈ গৈ এইবিলাক এক্সটেম্পৰ কোনো ৰিহাৰ্চেল নাই নৱকান্ত বৰুৱা ছাৰক ক'ৰবাত দেখা পাইছে বহি আছে মাতি আনিলে আহক বাইদেউ বৰুৱাদেউ নিয়ৰৰে ফুল এপাহ ফুলিল এপাহ সৰিল এইবিলাক ভিডিঅ' পাবা তোমালোকে চাব লাগিব লাইভত নভবা নিচিন্তা অডিয়েঞ্চ দৰ্শকত নৱকান্ত বৰুৱা ছাৰক দেখা পাইছোঁ ন বৰুৱাদেউ আহক বহাই ল'লে কাষত হঠাৎ নিয়ৰৰ ফুললৈ মনত পৰি গ'ল সেইটো নৱকান্ত বৰুৱা ছাৰৰ ৰচনা ভূপেন দাৰ গোৱা কণ্ঠ গান আজিকালি জুবিনে গাইছে বহুতে ভাবে সেইটো কিন্তু অৰিজিনেল গান ভূপেন দা প্ৰতিমা বাইদেউ হয় সেয়া গতিকে এয়াই আৰু ভূপেন দা বুলি ক'লে এখন বিশাল সাগৰ আজি চেষ্টা কৰা হ'ল সাগৰৰ একদম ঢৌ থকা সাগৰীয় পানীখিনি এটোপাল আমি বাল্টি এটা আনি পেলাই বুজাব খুজিছোঁ এইটো ঢৌখিনি এনেকৈ আহে সেনেকুৱা ধৰণৰ কথা আৰু এইটো কিন্তু তাত ঢৌখিনি উঠি নাই সাগৰৰ পাৰলৈ যাব লাগিব তেতিয়া আচল ঢৌটো দেখা যাব গতিকে ভূপেন দাক অধ্যয়ন কৰিলে আজিৰ প্ৰজন্মই বহুত ওপৰলৈ যোৱাৰ জখলাডাল বিচাৰি পাব কেনেকুৱা লাগিলে ছাৰ আজি আমাৰ লগত পডকাষ্ট কৰি পেলাই এইটো মোৰ জীৱনৰ প্ৰথম পডকাষ্ট অ'কে মই ভাগ্যৱান আমি বেছি ভাগ্যৱান ছাৰ যে তোমাৰ আজি এইটো ষ্টুডিঅ'টো নতুন আজি প্ৰথম পডকাষ্ট হৈছে এইটো ষ্টুডিঅ'ত আৰু বিষয়টো হৈছে ভূপেন দা একদমেই সেইকাৰণে অভিলাষ মই আশা কৰিছোঁ তোমাৰ এই চেনেলটোৱে ভৱিষ্যতেও এটা অতি মানে কি ক'ম মই জনপ্ৰিয় পডকাষ্ট চেনেল হৈ অসমবাসীলৈ এটা অৱদান আগবঢ়াব বুলি মোৰ বিশ্বাস আৰু মই আশীৰ্বাদ কৰিছোঁ মই আশা প্ৰকাশ কৰিছোঁ যাতে তোমাৰ এই পডকাষ্ট চেনেলটোৱে ভৱিষ্যতে অসমত অন্ততঃ এখন উচ্চ আসন লাভ কৰক আৰু ভাল কাম কৰি যাবা ফলাফল ফলদাতা বিভুৰ হাতত বুলি কয় নহয় ঈশ্বৰে দিব ধন্যবাদ ছাৰ ধন্যবাদ সকলোকে তোমাৰ টিমটোৰ সকলোকে ধন্যবাদ ছাৰ ধন্যবাদ